নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি মই আপোনালোকক চিনাকি কৰি দিব আহিছোঁ এজন বিশিষ্ট সমাজকৰ্মীৰ লগত। আমি ইতিমধ্যে আমাৰ শিক্ষাগুৰুসকলৰ লগত বহুসকল শিক্ষাগুৰুৰ লগত আপোনালোকক চিনাকি কৰি দিছোঁ। শিক্ষাগুৰুসকলে আমাৰ সমাজখনক কি ধৰণে দৃষ্টিগোচৰ কৰে সকলোৱে আপোনালোক এতিয়া বৰ্তমান ফেমিলিয়াৰ জ্ঞাত হৈছে। এতিয়া আমি চাওঁ আমাৰ সমাজকৰ্মীসকলে আমাৰ সমাজখনক কি দৃষ্টিভংগীৰে দৃষ্টি নিক্ষেপ কৰে আৰু লগতে আমাৰ সমাজৰ বিসংগতিসমূহক তেওঁলোকে কেনেকৈ দূৰী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বিশেষ ভূমিকা পালন কৰি আছে আৰু লগতে আমাক কি উপদেশেৰে তেওঁলোকে আমাক উজ্জ্বলিত কৰিব বিচাৰে। আজি আপোনালোকক মই চিনাকি কৰিবলৈ ওলাইছোঁ আমাৰ জাজৰিৰ গায়ন গাঁৱৰ নিবাসী, সকলোৰে মৰমৰ তথা সকলোৰে আদৰৰ শ্ৰদ্ধাৰ ব্যক্তি শ্ৰীযুত সোমেশ্বৰ বৰুৱা ডাঙৰীয়াৰ লগত। নমস্কাৰ বৰদেউতা। হয়, নমস্কাৰ। নমস্কাৰ। পোনপ্ৰথমে মই জানিব বিচাৰোঁ, আপোনালোকে বৰ্তমান সমাজকৰ্মী হিচাপে নিজকে আত্মনিয়োজিত কৰিছে সমাজখনৰ কিছু সংস্কাৰমূলক কাৰ্যত। গতিকে সমাজখনৰ সংস্কাৰমূলক কাৰ্যসমূহত যে আপোনালোকে নিজকে আত্মনিয়োজিত কৰিছে তাৰ অৰ্থটো এইটো যে আজিৰ সমাজত কিছু বিসংগতি আছে। যদি বিসংগতি নাথাকিলেহেঁতেন তেতিয়াহ'লে সমাজকৰ্মীসকলৰ কোনো প্ৰয়োজন নাছিলে পোনপ্ৰথমে। গতিকে আপোনালোকৰ দিনৰ সমাজ ব্যৱস্থা আৰু বৰ্তমানৰ দিনৰ সমাজ ব্যৱস্থাৰ মাজত আপোনালোকে কি ভেদাভেদ পৰিলক্ষিত কৰে, বিশেষকৈ মই প্ৰথমে জানিব বিচাৰিম আপোনাৰ দিনৰ সমাজ ব্যৱস্থাৰ বিষয়ে। হয়, আমাৰ দিনৰ সমাজ ব্যৱস্থাটো এনেকুৱা আছিলে যে আমি কৃষকৰ ল'ৰা আৰু আমাৰ এইবিলাক কৃষি প্ৰধান গাঁও। আমি সৰুৰ পৰাই খেতি বাতিৰ লগত জড়িত হৈ পেলাই স্কুলৰ শিক্ষা আহৰণ কৰিছিলোঁ। গতিকে আমাৰ এনেকুৱা আছিলে, দেউতাহঁত খেতিয়ক আছিলে। ৰাতিপুৱা শুই উঠিয়েই তেওঁলোকে আমাক কিছুমান কামৰ দিহা দি থৈ যায়। তেওঁলোকে হাল বাবলৈ গুচি যোৱাৰ আগত আমাক আগদিনাখনেই কৈ থয় কথাখিনি যে কালিলৈ তুমি আমুকত কাম কৰিব লাগিব, তহুকে আমুক কৰিব লাগিব, গৰু দিব লাগিব, কিবা কৰিব লাগিব, এইখিনি কাম কৰি তহঁতে স্কুললৈ যাবি। স্কুলৰ পৰা অহাৰ পিছত আকৌ মায়ে কাম বটাব। কেলৈ তাৰমানে দেউতাক আহি মাক দিহা পৰামৰ্শ দি পেলাই গুচি যায়। গতিকে তেওঁ আকৌ মায়ে বটাব পাৰে। দেউতাই কৈছে গৰু বোলে আমুক জেগাত আছে। আমাৰ পথাৰবিলাক সৰ্বসাধাৰণ বহুত দূৰ আছিলে দেই। আমাৰ পথাৰবোৰ আমাৰ জাজৰি গায়ন গাঁৱৰ মানুহখিনি পথাৰখিনি ধৰক হলঙিপাৰ বুলি এখন পথাৰ আছে, আমাৰ ঘৰৰ পৰা 2.5 কিলোমিটাৰ দূৰ। গৰৈমাৰী বুলি এখন পথাৰ আছে, আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰ। এই এনেকুৱাকৈ ধৰক 1 কিলোমিটাৰ তলত আমাৰ মাটি নাই। ঘৰৰ ওচৰে পাজৰে যি অলপ আছে সেইবিলাক আছে আৰু কম পৰিমাণে, কিন্তু আমাৰ মেইন খেতি মাটিবিলাক দূৰণিতে আছিলে। সেয়েহে আমি বহুত কষ্টৰ মাজেদি এইখিনি কাম বন কৰি স্কুল পঢ়াৰ উপৰিও খেলা ধূলা কৰা আৰু বৰশী বোৱা, মাছ মৰা ইত্যাদি কামখিনি কৰি মেলি পেলাই আমি সৰুৰ পৰা ডাঙৰ দীঘল হোৱা। হয়, গতিকে সেই এটা কথা বুজি পালোঁ, সেই সমাজ ব্যৱস্থাত ঘৰুৱা পৰিৱেশটোৱে সৰুৰ পৰাই ল'ৰা ছোৱালীক দায়িত্ববোধ শিকাইছিলে যে তোৰ দায়িত্ব আজি তই আমুকত গৰুখিনি দিবগৈ লাগিব বা তই আজি জলপান দিবগৈ লাগিব, চবকে কামটো বিতৰণ কৰি দিছিলে। কিন্তু আজি দেখা যায় আজি আমাৰ সমাজৰ অভিভাৱকসকলে বৰ গৰ্ব অনুভৱ কৰে এনেকৈ কৈ যে মোৰ ল'ৰাটোৱে আজিলৈকে পথাৰত গৈয়ে পোৱা নাই, মোৰ ল'ৰাটোৱে আজিলৈকে গৰুৱে দি পোৱা নাই। এইটো আজিৰ সমাজৰ অভিভাৱকসকলৰ কাৰণে এক গৰ্বৰ বিষয় যেন তেওঁলোকে গৰ্ব কৰে এই কথাটো। দৰাচলতে তেওঁলোকে যে এটা গাধ জন্ম দিছে সেইটো অনুভৱ কৰা নাই। দৰাচলতে সঁচা কথা, সত্যটো অপ্ৰিয়, সত্য সদায় অপ্ৰিয় হয়। গতিকে অপ্ৰিয় হ'লেও সত্য কথাবিলাক ক'বই লাগিব। আৰু ঠিক তেনেকৈ আজিকালি অভিভাৱকসকলে নিজৰ ছোৱালীজনীক লৈ পেলাইও গৰ্ব কৰে, মোৰ ছোৱালীজনীয়ে চাহেই বনাব নাজানে, মোৰ ছোৱালীজনীয়ে আজিলৈকে চোতালখনেই সাৰি পোৱা নাই। সেইটো আপোনাৰ ডিছক্ৰেডিট যে আপোনাৰ ছোৱালীজনীয়ে সেইটো কৰিব পৰা নাই। আপুনি এজনী সতীত্বৱান নাৰী নহয়, এজনী কি ক'ম অকৰ্মী এগৰাকী নাৰীহে জন্ম দিছে বা তেনেকুৱা অকৰ্মী এগৰাকীকহে আপুনি ভৱিষ্যতলৈ বাট পোনাই দিছে, নহয় জানো? বৰ্তমান মই মোৰ অনুভৱেৰে কৈছোঁ এই কথাখিনি আপোনাৰ পৰা বুজি পাই পেলাই। গতিকে মই এইখিনিতে আপোনাক জানিব বিচাৰোঁ, আপোনালোকে যেতিয়া শিক্ষা জীৱন আৰম্ভ কৰিছিলে, শিক্ষা জীৱনৰ পাতনি মেলিছিলে, তেতিয়াহ'লে শিক্ষা জীৱনৰ পাতনি মেলোঁতে আপোনালোকৰ সেই সময়ছোৱাৰ শিক্ষা ব্যৱস্থা আৰু বৰ্তমানৰ সময়ছোৱাৰ শিক্ষা ব্যৱস্থাৰ মাজত আপুনি কি দৃষ্টিগোচৰ কৰে? বহুত পাৰ্থক্য আমাৰ দিন আৰু বৰ্তমানৰ দিন। কেলৈ আমাৰ দিনত আমাৰ এনেকুৱা কিছুমান নিয়ম আছিলে, আমি ক্লাছ যেতিয়া 9লৈ গৈছিলোঁ তেতিয়াৰ পৰা আমি ধুতি আৰু চাইনিজ চাৰ্ট পিন্ধি যাব লাগে। ইউনিফৰ্মৰ আমাৰ ৰংটো আছিলে চোলাৰ ৰংটো নীলা, পাতলা নীলা ৰংটো আছিলে আৰু ধুতি পিন্ধি যাব লাগিব। আমাৰ দিনত তেতিয়াৰ দিনত আমাৰ বেগ বোলা কালচাৰটোৱে নাছিলে দেই। কিয় সেইখিনি সময়ত ইমান ধৰক ডেভেলপো সমাজ নহয়, তাৰোপৰি এইবিলাকৰ প্ৰডাকশ্যনো তেনেকৈ নাছিলে। খুব চহৰে নগৰে ধনী মানুহৰ ওচৰতহে সেইবিলাক সম্পত্তি পোৱা গৈছিল। কিন্তু আমিবিলাকে ইমান কষ্ট কৰি আমি স্কুল পঢ়িবলৈ যাওঁতেও আমি 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ খোজকাঢ়িয়ে গৈছিলোঁ আৰু নিৰ্দিষ্ট সময় এটা পাইছিলোঁ। আৰু তেতিয়াই স্কুলৰ শাসন প্ৰণালীও বৰ সাংঘাতিক আছিলে। আজিৰ দৰে বোলে মাৰিলে পুলিচত কেছ দিব মাষ্টৰৰ ওপৰত, সেইদিন নহয়। কিন্তু
আমাক অপোন ফিল্ডত থিয় কৰাই লৈ পেলাই বেট দিছিলে। আমাৰ শ্ৰদ্ধাৰ আজি প্ৰয়াত আমাৰ এগৰাকী হেডমাষ্টাৰ আছিলে, তেওঁ হেমনাৰায়ণ দেৱনাথ। তেখেতৰ দিনত এনেকৈয়ে মানে শাসন প্ৰণালী কাঢ়া আছিলে। ক্লাছত যদি টিচাৰে ভিতৰত পঢ়াই আছে, তেওঁ চুপচাপ বাহিৰত আগফালে বাৰাণ্ডা পিছফালে বাৰাণ্ডা দি এডাল দীঘল বেট লৈ পেলাই তেওঁ মানে পৰ্যবেক্ষণ কৰি আছে। মাষ্টৰে বা কেনেকুৱা পঢ়াইছে, ল'ৰা ছোৱালীয়ে বা কি কৰিছে। তেওঁ অকল যে ল'ৰা ছোৱালীৰে হেডমাষ্টৰ সেইটোও নহয়, তেওঁ মাষ্টৰৰো হেডমাষ্টৰ। গতিকে তেওঁ মাষ্টৰজনৰ তেওঁ মানে পঢ়োৱা কেনেকুৱা আৰ্হি বা নমুনা কি কৰিছে নকৰিছে এইখিনি কথা তেখেতে পৰ্যবেক্ষণ কৰিব। আৰু তাতো থাকি যদি বেক ছাইডত বহি থকা জেনেৰেলি গাধা ল'ৰাবোৰ লাষ্ট বেঞ্চত বহে। লাষ্ট বেঞ্চত বহিলে তাহাঁতে কথা পাতে। কিছুমান শিক্ষকে ধৰক নিজৰ ল'ৰা ছোৱালী বুজাবলৈ যোৱা এটা নিচা থাকে পঢ়োৱাৰ। নিচা থকা বিনিময়ত তেওঁ নিজৰ ক'বলগীয়াখিনি কথা বক্তব্যখিনি ৰাখি থকা সময়ত কিছুমান ল'ৰাই পুতুং পাতাং বা অমনোযোগী হৈ ইফালে সিফালে পুলুং পালাংকৈ থাকে। তেতিয়া এই পিছফালৰ পৰা যদি আমাৰ হেডমাষ্টাৰে আহি দেখা পায়, তেতিয়া কিন্তু পিছফালৰ পৰা সোধ পোছ নাই, কিন্তু খিৰিকি দিয়ে কোবাই দিব, এচাপ মাৰি থৈ গুচি যাব। গতিকে হয়, এই ক্ষেত্ৰতে মই মাজতে ক'ব বিচাৰিছোঁ যে আপোনালোকৰ শিক্ষা ব্যৱস্থাৰ পৰা যিসকল ব্যক্তি সেই শিক্ষা ব্যৱস্থাৰ পৰা বাহিৰ হৈছিলে, আজি সেই ব্যক্তিসকলৰ ভিতৰতে আপুনিও এজন, আৰু আপুনি আজি এজন এই সমাজখনৰ গায়নগাঁও তথা জাজুৰী আঞ্চলিক সমাজৰ এজন বিশিষ্ট সমাজকৰ্মী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছে। কিন্তু আজিৰ প্ৰজন্ম, আমি যিটো প্ৰজন্মৰ পৰা আহিছোঁ, আমাৰ প্ৰজন্মৰ মানুহ বা আমাৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে গৈ পেলাই বা আমাতকৈ সৰুবিলাকে যে কি কৰিবগৈ সেইটোতো আজি এডাল প্ৰশ্নবোধক, ভাবিবই নোৱাৰি। গতিকে আপোনালোকৰ সেই গুৰুকুল বা সেই শিক্ষা ব্যৱস্থাৰ পৰা ওলাই আহি পেলাই সমাজখনৰ প্ৰতি যি দয়াবদ্ধতা, যি মনোভাৱ আপোনালোকৰ গঠন হ'ল, সেই মনোভাৱৰ আজি বৰ্তমান অভাৱ। আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে আজিৰ অভিভাৱকে গৈ পেলাই মাষ্টৰৰ ওপৰত কেছ দিয়ে, মোৰ ল'ৰাটো কিয় পিটিলে বুলি, কিন্তু আপোনালোকক ফিল্ডত কোবাইছিলে, ফিল্ডত ৰ'দত থিয় কৰাই পেলাই, অপেন ফিল্ডত। গতিকে সেই শিক্ষা ব্যৱস্থাৰ পৰা আপোনালোক ওলাইছে কাৰণে আজি এজন সমাজৰ বিশিষ্ট গণ্যমান্য ব্যক্তি। আৰু আজিৰ শিক্ষা ব্যৱস্থাৰ পৰা বহুত ডক্টৰ ইঞ্জিনিয়াৰ ওলাব পাৰে, কিন্তু আজি ঘপককৈ গৈ পেলাই ডক্টৰ ইঞ্জিনিয়াৰ হ'লেও ইঞ্জিনিয়াৰ গৈ পেলাই ADRE পৰীক্ষা দি আছে। তেতিয়াহ'লে তাৰ ইঞ্জিনিয়াৰিং পঢ়া গুৰুত্বটো কি হ'ল? ইমান টকা খৰচ কৰি পেলাই সি ইঞ্জিনিয়াৰিং পঢ়িলে, ইঞ্জিনিয়াৰিং পঢ়াৰ পিছত সি গৈ পেলাই যদিহে ADRE আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষা দিয়ে, তেতিয়াহ'লে তাৰ অৰ্থটো কি হ'ল? গতিকে এনেকুৱা হ'ল আজিকালি গুণাগত মানদণ্ড যিটো আমি কোৱালিটি বুলি কওঁ, সেই কোৱালিটিৰ অভাৱ নহয় জানো বৰদেউতা? আপোনাৰ দৃষ্টিভংগীৰে কি বস্তুটো এনেকুৱাহে, শিক্ষাৰ উদ্দেশ্যটোৱে চাকৰি নহয় দেই। ছাপ'জ এজন ইঞ্জিনিয়াৰ, এজন ছাত্ৰই ইঞ্জিনিয়াৰিং পঢ়িছে। ইঞ্জিনিয়াৰিংটো হৈছে এটা কাৰিকৰী বিদ্যা। গতিকে তেওঁ যিটো বিভাগ পঢ়িছে সেই বিভাগটো হৈছে এটা আৱিষ্কাৰ কৰিব পৰা বিভাগ। গতিকে তেওঁক যে আজি চৰকাৰে বা গৱেষণা কৰি পেলাই যে ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট এটা খুলিবলগীয়া হ'ল, তাৰো এটা কিছুমান তাৎপৰ্য আছে। দেশখনক বিকাশৰ কাৰণে বা বহিৰাষ্ট্ৰৰ লগত তুলনা কৰি পেলাই যে আমি আৰু আগুৱাই যাবলৈ হ'লে আমাৰ টেকন'লজিৰ প্ৰয়োজন হ'ব, উন্নত মানদণ্ড কাৰিকৰী শিক্ষা আমাৰ দৰকাৰ। গতিকে এইখিনিৰ কাৰণে ধৰক ইঞ্জিনিয়াৰিংটো পঢ়াইছে বা ব্ৰাঞ্চবিলাক খুলিছে বা কলেজবিলাক খুলিছে। কিন্তু আমাৰ ষ্টুডেণ্টবিলাকে আমি গৈছোঁ কিহৰ লক্ষ্যত? চাকৰি এটা লক্ষ্য লৈ পেলাই আমি ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছোঁ। গতিকে যদি প্ৰত্যেকজন ইঞ্জিনিয়াৰ ধৰক পঢ়ি উঠি নিজে নিজে যদি একোটা শিল্প গঢ় দিবলৈ চেষ্টা কৰিলেহেঁতেন, তেওঁ যিটো নিজৰ বিভাগ, সেই বিভাগটোত যদি তেওঁ কিবা এটা আৱিষ্কাৰ কৰিব পাৰিলেহেঁতেন, হয়নে বাৰু? তেতিয়াহ'লে যে আমি দেশখনৰ উন্নতি হ'লহেঁতেন। লগতে আমাৰ যিটো আজি ধৰক 100 ধৰক এটা পোষ্টৰ এগেইনষ্টত 350 কেণ্ডিডেট 3rd গ্ৰেড নে 4th গ্ৰেডৰ পোষ্টত এতিয়া ইণ্টাৰভিউবিলাকত গম পাই আছোঁ। গতিকে সেই কণ্ডিশ্যনটো আমাৰ নাহিলেহেঁতেন। বহুত ধুনীয়া। অন্ততঃ তেওঁলোকে যদি 10জন ইঞ্জিনিয়াৰ এটা অঞ্চলত থাকে, তেওঁ 10জন ইঞ্জিনিয়াৰ কমচে 10,000 নিবনুৱাক সংস্থাপন দিব পাৰে নিশ্চয়। দৰ্শক ৰাইজ, মই এইখিনিতে ক'ব বিচাৰোঁ, আমাৰ বৰদেউতা তেখেত এজন নিজে টেকনিচিয়ান, নিজে এজন ট্ৰেডমেন হিচাপে তেওঁ হিন্দুস্তান পেপাৰ লিমিটেডত তেখেতে কৰ্মৰত, গোটেই জীৱন কৰ্মৰত আছিলে নাগালেণ্ডত। আৰু তেখেতৰ পুত্ৰ এজন বৰ্তমান ইঞ্জিনিয়াৰ হিচাপে তেখেতৰ পুত্ৰ বাহিৰত বৰ্তমান মহাৰাষ্ট্ৰত আছে। গতিকে মই এইখিনিতে তেখেতৰ এই মনোবৃত্তিটো মই জানিব চেষ্টা কৰিলোঁ যে আজিকালি সেই ইঞ্জিনিয়াৰ পঢ়ি পেলাই সেই সৃজনশীল মনোবৃত্তি বা সেই সৃজনশীল প্ৰতিভাটো কিয় গঢ় নলয়? কাৰণ আজিকালি মাৰ্কছৰ কাৰণে পঢ়ে, চাকৰিৰ কাৰণে পঢ়ে।
কিন্তু আগতে যিসকল ইঞ্জিনিয়াৰ আছিলে তেওঁলোকে এই যিটো ক্ষেত্ৰত গৈছে সেই ক্ষেত্ৰটোৰ পৰা তেওঁলোকে শিকি নিজস্বতা কিবা এটা উদ্ভাৱন কৰিবলৈ চেষ্টা কৰিছিলে আৰু যিটো সেই উদ্ভাৱন মনোবৃত্তি বা উদ্ভাৱনক্ষম সৃষ্টিশীল মনোবৃত্তিটো বৰ্তমান নাইকিয়া নহয়নে বাৰু বৰদেউতা আজি হয়তো আমি যদি ইতিহাসলৈ চাওঁ তেতিয়াহ'লে আমি আমাৰ ভাৰততে যদি চাওঁ সেইখন আপোনাৰ কলিকতাত হাওৰা ব্ৰিজ তেতিয়া ইঞ্জিনিয়াৰিং ইমান ডেভেলপেই হোৱা নাই কিন্তু আজি ইঞ্জিনিয়াৰিং ইমান ডেভেলপ হ'ল কিন্তু হাওৰা ব্ৰিজৰ নিচিনা ছেকেণ্ড এখন তেনেকৈ বনাব পৰা নাই বা আমি ইতিহাসলৈ যদি চাওঁ আমাৰ অসমতে যদি চাওঁ তেতিয়াহ'লে ৰংঘৰ কাৰেংঘৰ এনেকুৱা দুটা কীৰ্তি আমাৰ ইয়াত বৰ্তমানো খাৰা হৈ আছে যিকেইটা কীৰ্তি বৰ্তমান ইঞ্জিনিয়াৰিঙে দ্বিতীয় এটা বনাব পৰা নাই বা আমি বিশ্বৰ 7টা অজুবাৰ ভিতৰত আমাৰ তাজমহলক আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ তাজমহলটো সেই তেতিয়া দিনত কোনো ইঞ্জিনিয়াৰিং মানে ABCD আৱিষ্কাৰ হোৱা নাছিলে গতিকে সেই তাজমহলটোৰ দৰে দ্বিতীয় এটা তাজমহল আমাৰ ইয়াত এতিয়া ইমান ইঞ্জিনিয়াৰিং ডেভেলপ হৈছে যদিও তেনেকুৱা এটা ছিজন আমি দেখা পোৱা নাই তেনেকুৱা এটা সৃজনী শক্তি থকা কাৰিকৰী বিদ্যা সেই তেনেকুৱা দেখা নাই কেৱল মাত্ৰ মাৰ্কছৰ পিছত দৌৰ গতিকে আমি দেখাক দেখি কুকুৰে কৰে একাদশীৰ নিচিনা অপ্ৰিয় সত্য মানে আমুকে পঢ়িছে ইঞ্জিনিয়াৰিং ময়ো পঢ়িছোঁ গতিকে ইঞ্জিনিয়াৰিং পঢ়োঁতে মনোবৃত্তিটো কি ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছে আজি পৰীক্ষা আছে নপঢ়িলৈ ৰাতি আগদিনা পঢ়িছে এইটো ফৰ্মুলা কি সেইটো ফৰ্মুলা কি সেই ফৰ্মুলাটো কি ৰত্তা মাৰি লাভ নাই সেই ফৰ্মুলাটো তুমি নিজৰ প্ৰেক্টিকেল লাইফত কেনেকৈ ইউজ কৰিব পাৰিবা তাক যদি আমি চাওঁ তেতিয়াহে আমি জীৱনত কামত আহিব নহয় জানো বৰদেউতা গতিকে মই এইখিনি কথা জানিবলৈ পাই ভাল লাগিলে এজন ট্ৰেডমেনৰ পৰা এজন ইঞ্জিনিয়াৰৰ মানে দেউতাকৰ পৰা এজন টেকনিচিয়ানৰ পৰা এজন সমাজকৰ্মীৰ পৰা এই কথাখিনি উজাগৰিত কৰিবলৈ চেষ্টা কৰিলোঁ হয় বৰদেউতা এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰোঁ আপোনাৰ গোটেই জীৱনৰ অভিজ্ঞতাৰে আপুনি এজন পৰিপুষ্ট ব্যক্তি গতিকে আপুনি বৰ্তমান আজি সমাজখনত এজন সমাজকৰ্মী হিচাপে বিভিন্ন ক্ষেত্ৰত যেতিয়া সমাজখনলৈ দৃষ্টি নিক্ষেপ কৰিছে আপুনি কোন ক্ষেত্ৰত কিছুমান বিসংগতি দেখিছে যে সমাজখন আগবঢ়াৰ ক্ষেত্ৰত এইবিলাক দেখোন আমাৰ বাবাই একোটা প্ৰতিবদ্ধকতা মানে আমি যি এতিয়া ধৰক সমাজখন আগবাঢ়িবলৈ হ'লে এতিয়া কাক লৈ আগবাঢ়িব প্ৰথম প্ৰশ্ন সেইটো আমি মানুহৰ সমাজত বাস কৰিছোঁ মানুহেই হ'ল মানে সভ্যতাৰ চূড়ান্ত শিখৰৰ প্ৰাণীটো হ'ল মানুহ নহয় জানো গতিকে আমি যদি মানুহক লৈ পেলাই আগবাঢ়িবই লাগিব তেতিয়াহে আমি মানে চিভিলাইজ আনচিভিলাইজ বুলি এটা কথা আছে ধৰক যদি আমি চিভিলাইজ দেশবিলাকৰ লগত আমি তুলনা কৰিবলৈ বা ফেৰ মাৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি মানুহ বনাব লাগিব মানুহ বনোৱাটো খেতি এটা দেই মই আপোনাক কৈছোঁ যে মানুহ বনোৱা এটা খেতি আজি খেতি বহুত প্ৰকাৰ আছে কোনোবাই হয়তো মোক উপলুঙা কৰিব পাৰে বা মোৰ ভিডিঅ'টো চাই পেলাই কোনোবাই ক'বও পাৰে মানুহটো কেনেকৈ খেতি হ'ব হয়নে বাৰু কিন্তু মই ক'বলৈ বিচাৰিছোঁ যে আপুনি এটা মানুহ সন্তান এটা জন্ম দিয়াটোৱে সেইটো মানুহে জন্ম দিলোঁ ঠিক কিন্তু গঢ় দি পেলাই তাক যেতিয়া যেনেকৈ গুণৰ অধিকাৰী কৰিব পাৰে যেনেকৈ কুমাৰে নৈপৰীয়া ভাল মাটি বিচাৰি আনে দেই ভাল মাটি এঠা জাতীয় মাটি বিচাৰি আনি তাত তাৎপৰ্য আছে কিন্তু এঠা জাতীয় মাটিটোত শব্দটোত ধৰক আমাৰ যিখিনি চাৰিত্ৰিক গুণ সেই গুণখিনি তাত জড়িত হৈ থাকিব লাগিব মই নিজে ভাল মানুহ হ'ব লাগিব মোৰ তেজৰ পৰা এটা সন্তান জন্ম হ'বলৈ হ'লে মই ভাল কৰ্ম কৰিব লাগিব তেজটো ক'ৰ পৰা উৎপন্ন হৈছে তেজটো মোৰ দিনটোত ধৰক যিখিনি মই শ্ৰম কৰিছোঁ বা কাম কৰিছোঁ বা খাদ্য খাইছোঁ বা কথা বতৰা পাতিছোঁ চাল চলন কৰিছোঁ তাৰ মাধ্যমত যিটো মোৰ শক্তি এনাৰ্জি মানে উৎপাদন হৈছে সেইটোৰ পৰাই হয়তো মোৰ সন্তানটোও জন্ম হয় মই ডিটেইলছত ক'বলৈ নাযাওঁ বাৰু গতিকে মানুহৰ ভাৱটোৰ পৰাই বস্তুটো সৃষ্টি হ'ব মই যদি ভালভাৱে সৈতে এটা কাম কৰিবলৈ যাওঁ নিশ্চয় তাৰ ফলটো ভালেই হ'ব আৰু ভাল হ'লেও নহ'ব তাক কিন্তু মই গঢ় দিব লাগিব মই যে ক'লোঁ সেই মাটি চপৰা কুমাৰে নৈ কিনাৰৰ পৰা ভাল মাটি বিচাৰি আনিলে কিন্তু তেওঁ তাক আনি পেলাই মাটিখিনি মাৰিব লাগিব তাক আকৌ মাটিখিনি ধুনীয়াকৈ আমি আটা ময়দা মাৰি লোৱাৰ পিছত চাকত দি পেলাই তাক গঢ় দিব লাগিব মই মানে বন্তি চাকি বনাম নাই মই ধূনাবান বনাম নাই মই টেকেলি বনাম নহ'লে বোলে মই অন্যান্য কিবা মানে বস্তু বনাম গতিকে সেইখিনি কৰিবলৈ হ'লে ধৰক সেইটোৱে হ'ল মানৱ জীৱনৰ শিশুটোকো যদি মই ঠিক তেনেধৰণে সৰু বা যিটো মাকে যেনেকৈ গাখীৰ খুৱাই থকা অৱস্থালৈকে ল'ৰাটোক যিখিনি প্ৰতিপাল কৰে সেই প্ৰতিপালখিনি যে তাৰ পিছৰ মাকৰ কৰ্মখিনি হৈছে সন্তানটোক এটা ঠন ধৰি মানুহ হিচাপে জীৱনদান দিয়াটো তেওঁ দিলে বা বহা চোচৰাকৈ খোজকাঢ়িব পৰা হৈ গ'ল স্কুললৈ যাব পৰা হোৱাৰ পিছৰ পৰাই কিন্তু মাকৰ বাপেকৰ সম্পূৰ্ণ আধা দায়িত্ব দুইজনৰে থাকিব
বাপেকে যে মই কৰ্মত ব্যস্ত হৈ থাকোঁ বুলিয়ে যে সন্তানটোৰ প্ৰতি মই চকু দিব নালাগিব সেইটো নহয়। মাকে কি কৰিছে ল'ৰাটোৰ কাৰণে তেওঁ চাব লাগিব আৰু তেওঁ হ'লেও আজৰি সময় পালে ল'ৰাটোক বা ছোৱালীজনীৰ কাৰণে সময় দিব পাৰিব লাগিব। গতিকে সেইখিনি হৈছে ধৰক আমাৰ মানে এই কুমাৰে মানে টেকেলি ঠগ গঢ় দিয়াটো মই যে কথা কৈ গ'লোঁ। ধুনীয়া, মই বৰ ধুনীয়াকৈ বুজি পাইছোঁ। আৰু দৰ্শক ৰাইজ আপোনাক ক'ব বিচাৰিছোঁ যে আমাৰ বৰদেউতাই এনেকুৱা এটা সাৱলীল কথা কৈছে, ইমান ধুনীয়া উপমা, যে কমাৰ এজনে গৈ পেলাই যেতিয়া নৈ পাৰত সেই নৈ পাৰৰ আলতীয়া মাটি যিটোত আঠা আছে, আঠা থকা মাটিটোৰে আনি পেলাই তাক আকৌ ধুনীয়াকৈ যেতিয়া এটা নিৰ্দিষ্ট আকাৰ আকৃতি দিবৰ কাৰণে চেষ্টা কৰিছে, কোনোবাই বন্তি চাকি বনাইছে, কোনোবাই টেকেলি বনাইছে, ইমান ধুনীয়া উপমা। ঠিক তেনেকৈ আমাৰ শিশু এটাক আমি জন্ম দিয়াৰ পাছত সেই শিশুটোক তাৰ প্ৰথমতে আমি সেই গুণাগুণটো দিব লাগিব যে যিটো মাটিৰ আঠা জাতীয় মাটিৰ তেখেতে কথা কৈছে, সেই মাটিটোৰ আঠা জাতীয় গুণাগুণটো আছে কাৰণে সেই মাটিটোক এটা নিৰ্দিষ্ট আকাৰ দিবলৈ সুবিধা হৈছে। যদিহে আঠাটো কম সি থুনুকা হৈ ভাগি পৰিব। ঠিক তেনেকৈ মানৱীয় গুণৰ কথা তেখেতে মানুহৰ খেতি কথা কৈছে, সেই মানুহজনক যদি আমি মনুষ্যত্বৰ গুণেৰে অধিকাৰী কৰি তুলিব নোৱাৰোঁ, তেতিয়াহ'লে সি এটা সময়ত গৈ পেলাই ভাগি পৰিব সমাজত। বা সি তাক মই ডক্টৰ ইঞ্জিনিয়াৰ বনাম বুলি মনতে ভাবিলেও নহ'ব, মই গৈ আছোঁ আগবাঢ়ি, কিন্তু এটা সময় এনেকুৱা আহিব যদিহে তাৰ গুণাগুণখিনি তাক ঘৰত দিয়া শিষ্টাচাৰখিনি যদি ভাল নহয়, সি সমাজখনত অসৎ সংগৰ প্ৰৰোচনাত পৰি হয়তো ভাগি পৰিব পাৰে। ঠিকেই ভাবিছেনে বাৰু বৰদেউতা? মই ঠিকেই অনুভৱ কৰিছোঁ। গতিকে এই কথাখিনি আমাৰ বিশেষকৈ মাতৃৰ কথা তেখেতে উল্লেখ কৰিছে। মাতৃ এগৰাকী হৈছে 100জন শিক্ষকৰ বৰাবৰ, আৰু এগৰাকী মাতৃয়ে হৈছে শিশুটোক মানে গঢ় দিয়াৰ মূল মানে ঘাই শিপাডাল আহিলা। গতিকে সেই মাতৃগৰাকী, বিশেষকৈ এগৰাকী মাতৃ যদিহে অশিক্ষিত, নিৰক্ষৰ বা অজ্ঞানী হয়, তেতিয়াহ'লে সেই মাতৃৰ সন্তান কেতিয়াও ভাল নহয়। আৰু তেনেকুৱা আমাৰ সমাজত বহুত উদাহৰণ আছে, সকলোৱে চৌপাশে এপাক দৃষ্টিগোচৰ কৰিলেই দেখা পাব। খুব ধুনীয়া লাগিলে আপোনাৰ কথাসমূহ। আৰু ইয়াকে কয় যে অনুভৱী ব্যক্তিৰ মতামতৰ ভিত্তিত এখোজ জীৱন বাটত এখোজ আগুৱায়। আৰু এইসকল অনুভৱী ব্যক্তিৰ জীৱনৰ অভিজ্ঞতাৰে পৰিপুষ্ট তেওঁলোকৰ দৃষ্টিভংগীৰে আমি যদি আমাক উজ্জ্বলিত কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি এটা ভিডিঅ'তে, এটা সাক্ষাৎকাৰ ভিডিঅ'তে আমি গোটেইসমূহ পাই আছোঁ। হয় বৰদেউতা, মই এইখিনিতে জানিব বিচাৰোঁ, আপুনি জাজৰি এলেকাৰ আপোনালোকৰ যিখিনি সমীপৱৰ্তী অঞ্চল, আপোনালোকে সমাজকৰ্মী হিচাপে নিজকে বহুখিনি ক্ষেত্ৰতে আত্মনিয়োগ কৰিছে। বৰ্তমান মই আকৌ সুধিছোঁ আপোনাক একেটা প্ৰশ্নকে লিংক লগাই, আপোনাৰ চকুৰে আমাৰ সমাজৰ বৰ্তমানৰ আটাইতকৈ ডাঙৰ ব্যাধিটো কি? আমাৰ আটাইতকৈ ডাঙৰ ব্যাধিটো হৈছে এলাহ দেই। তাৰ উপৰি আমি আদৰ্শৰ অভাৱ, আদৰ্শৱান মানুহৰো অভাৱ হৈছে দেই। আছিলে বহুত আদৰ্শৱান মানুহ, এতিয়া তেখেতসকল যেতিয়া ধৰক পৰলোক হোৱাৰ পিছত কোনোবা আছে অচল হ'ল, থাকিলেও এতিয়া ধৰক তেওঁলোকে আৰু প্ৰতিভা বিকাশ কৰিবৰ বয়স নাই। বহি উপদেশ দিব পাৰে, কিন্তু আজিৰ নৱপ্ৰজন্মবিলাকে এই বুঢ়াটোৰ ওচৰলৈ গ'লে কি ক'ব, ঐ পঢ়িলি নে, ঐ আমুকটো কৰিলি নে, তহকটো কৰিলি নে, কি কিতাপ পঢ়িছ, এইবিলাক সুধিব। গতিকে তেওঁৰ ওচৰলৈ নোযোৱাই ভাল। বহুতে তেনেকেই মানে হেৰি কৰিব। গতিকে আজি আমাৰ এতিয়া ধৰক এই বস্তুটো মানে লোপ পাই যোৱা কিছুমান মানে কাৰণ আছে। তাৰ গুৰিতে কিন্তু আমি মাক দেউতাক, মই যে কৈ গ'লোঁ নহয়, কুমাৰণীয়ে দোষী দেই, সঁচা কথা। যদি আমি ধৰক কুমাৰে যদি গঢ় দিলে, মই যে ক'লোঁ যে ধুনীয়াকৈ তাক গঢ় দিলে নহ'ব, তাক পুৰিব লাগিব। এটা মাটি পাত্ৰটো যদি হেৰি কৰিবলৈ হয়, তাক মানে প্ৰকৃত ৰূপ দিবলৈ হয়, তাক ভালকৈ জুইত পুৰি টকৰিয়ালে মানে বজালেই কাঁহ পাত্ৰ ভগা ভাল ছিঙি, সাক্ষী ক'লে চিনিলোঁ কত দূৰ জ্ঞানী, এইবোৰ ডাঙৰ ডাঙৰ কবিসকলে লিখিছিলে, আমি পঢ়িছিলোঁ। গতিকে তেনেকুৱা যেতিয়া ভাল টিংটিঙীয়া শব্দটো থ'ব, ডেট মিনছ ল'ৰাটো বা সন্তানটো কিমান পৰিপক্ক হৈছে সেইটো গাৰ্জেনটোৱে তাক বিচাৰ কৰি চাব পাৰিব লাগিব। আৰু সেই পৰিপক্ক কৰিবৰ কাৰণে সন্তানটো যেতিয়া চকু গজিব, অৰ্থাৎ স্কুললৈ যাব, তেতিয়াৰ পৰা আপুনি নিজৰ ঘৰত ভাল ভাল আলোচনী, গঠনমূলক, ধৰ্মমূলক, জ্ঞানমূলক এনেকুৱা ধৰণৰ কিছুমান আলোচনী বা তেনেকুৱা ধৰণৰ সাধু কিতাপৰ বহুত জ্ঞান হয় দেই। যোজনা ফকৰাবিলাক আপুনি পঞ্জিকাখনত চাব, তাত আছে, ভৰি আছে। কেইজনে পঢ়ে বোলে যোজনা ফকৰাত আছে কিছুমান কথা, বোলে মাকতকৈ জীয়েক কাজি, ঢেঁকী থোৰাই বতে পাজি, বুজিছেনে? তাৰ যদি আমি এই কথাটোকে আমি যদি ভালকৈ ব্যাখ্যা কৰিবলৈ যাওঁ, হয়তো 3-4 পেজ লাগি যাব। হয়তো ভালকৈ কৰিলে গোটেই দিনটো লাগিব পাৰে। আকৌ আছে ধৰক বোলে মাটি কিনিবা মাছ খাল, ছোৱালী আনিবা মাক ভাল। গতিকে তাতো এটা কথা আছে দেই, মানে গুৰিটো ক'ৰ পৰা আহিব, গছডালৰ গুৰিটো ক'ৰ পৰা আহিব, তাৰহে পাত মেলিব বা ডাল মেলিব, ফল তাতহে লাগিব, নহয়নে বাৰু কথাটো?
গতিকে সেই বস্তুটো কিন্তু আৰু অজ্ঞাত গছত সদায় বৈজ্ঞাত ফলে লাগে কথাই নাই সেইটো হয় খুব ধুনীয়া এইখিনিতে ইমান ধুনীয়া ধুনীয়া উপমা দিছে এজন অনুভৱী ব্যক্তি বিশেষকৈ আমি অনুভৱী ব্যক্তিসকলৰ আদৰ্শ ল'ব লাগে কাৰণ তেওঁলোকে গোটেই জীৱনত সেই অনুভৱসমূহক তেওঁলোকে অনুভৱ কৰি জীয়াই আহিছে আৰু সেই অনুভৱসমূহক অনুভৱ কৰোঁতে কিমান ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লাগে তেওঁলোকে ইতিমধ্যে জীৱনত অতিবাহিত কৰি আহিছে সেই সময়বোৰ মই এইখিনিতে দৰ্শক ৰাইজ আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যিজনে এই ভিডিঅ'টো চাই আছে যেতিয়া আপুনি বৰ সুখৰ দিনত থাকে সময়বিলাক একদম পটাপট গুচি যায় আৰু যেতিয়া আপুনি বহুত দুখৰ দিনত থাকে তেতিয়া সময়বিলাক নেযায় নোপোৱাই সেই আমুকত বহিছোঁ মন নভয় তামুকত বহিছোঁ মন নভয় মানে ইয়াৰ পৰা কি বুজা যায় যে সময় হৈছে এনেকুৱা এটা বস্তু যিটোৱে আমাক এনি টাইম চাবুকৰ দৰে কোবাই আছে বেয়া সময় বেছিকৈ কোবাইছে আৰু ভাল সময়বিলাকে চাট নিদিয়াকৈ পটককৈ গুচি গৈছে গতিকে আমাৰ বৰদেউতাই এটা কথা ক'লে যে ফকৰা যোজনা হওক বা এনেকুৱা নানান কিছুমান আমাৰ উপমা তেখেতে জনাইছে যে অকল আমি আকাৰটো দিলেই নহ'ব মানে অকল সন্তান এটা জন্ম দিলেই নহ'ব আকাৰটো দিয়া মানে জন্ম দিলেই নহ'ব তাক আমি সৰুৰে পৰা মানৱীয় গুণেৰে পৰিপক্ক কৰি তুলিব লাগিব এটা একদম ডাঙৰ কথা কৈছে আপুনি এটা কলহক পুৰি পেলাই টান কৰিব লাগিব এনেকৈ আমি টঙনিয়াই চাওঁতে টিং টিংকৈ চাউণ্ড দিব লাগিব আৰু টিং টিংকৈ যে চাউণ্ড দিয়ে সেই তেতিয়া আমি কনফাৰ্ম হওঁ যে এই বস্তুটো এতিয়া বৰ্তমান সি মানে তাক বেলেগ ঘপককৈ তাক কোনো ধ্বংস কৰিব নোৱাৰে গতিকে এই কথাটো ডাঙৰ কথা বেলেগে ধ্বংস কৰিব নোৱাৰে সেই কথাখিনি এটা বস্তু যে আমাৰ অভিভাৱকসকলে ল'ৰা ছোৱালীক সৰুৰ পৰা অনুশাসনহীনতা কৰি পেলালে আজি বৰ্তমান সমাজৰ অনুশাসনহীনতাই বৰ্তমান ল'ৰা ছোৱালীবিলাকে আকুৰ গুজালি মনোবৃত্তি আকুৰ গোজ মানে অভদ্ৰ মানে তামাম অভদ্ৰ আপুনি কিবা এটা কওক আপুনি আকুৰ গুজালি মনোবৃত্তি মানে সিহঁতে যেন একেবাৰে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞান লৈ মানে আহিছে সেই তেনেকুৱা বুলি ভাবে মই এই কথাটো অকণমান বৰদেউতাৰ কথাখিনিক অকণমান বহলাবৰ কাৰণে চেষ্টা কৰিছোঁ এইকাৰণে কাৰণ আমাৰ বয়সৰ ল'ৰা ছোৱালীখিনিয়ে বিশেষকৈ যাৰ চাইক'লজিকেল বা অনুভৱ যাৰ কম আৰু আজিকালি অনুভৱ থকা ব্যক্তি খুব কম মানে চাইক'লজিকেল নলেজ বহুত ডাঙৰ মানুহো নাই মই আজিলৈকে বহুসকল ব্যক্তিৰ সান্নিধ্য পাইছোঁ আজি আপুনি যিখিনি কথা কৈছে এই কথাখিনি আমাৰ বয়সৰ ল'ৰা ছোৱালী বা এনেকুৱা মানুহবিলাকে অকণমান বুজিবৰ কাৰণে অসুবিধা হ'বৰ কাৰণে মই বহলাই দিছোঁ অকণমান বৰদেউতাই এটা কথা কৈছিলে যে আমি টুকিয়াই চাওঁতে যে টিং টিংকৈ এটা চাউণ্ড বাঢ়িছে মানে তাক আমি জ্বলাই পুৰাই পেলাই তাক এটা কঠিনত্ব প্ৰদান কৰিছোঁ ঠিক তেনেকৈ আমি আমাৰ সৰু ল'ৰা ছোৱালীবিলাকক সৰু কালতে আমি অভাৱ দেখাব লাগিব কৰ্ম দেখাব লাগিব কষ্ট সহিষ্ণুতা শিকাব লাগিব একাগ্ৰতা শিকাব লাগিব সৰুৰে পৰাই যেনেকৈ আপুনি আপোনাৰ সৰুতে আপোনাৰ দেউতাহঁতে আপোনাক কৈছিলে যে আজি তোৰ পথাৰত গৰু দিয়া পাল আজি তোৰ ধান কাটাৰ পাল গতিকে আপোনাক সেই কষ্ট সহিষ্ণুতাটো আপোনাক সৰুৰ পৰাই শিকাইছিল কাৰণে আজি আপুনি এজন 70 years পাৰ হৈ গ'ল যদিও আজি নিজকে পৰিপক্ক এতিয়াও খেতি কৰি আছে আদৰ্শ তেখেত ছাগলী পোহে খেতি কৰে ফিচাৰী আছে কি নাই কৰা তেখেতে কোনোবাই কি ভাবে সেইটো পিছৰ কথা কিন্তু আপুনি এটা আদৰ্শ দেখাইছে তাৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইসকল আদৰ্শৱান আদৰ্শ ব্যক্তিসকলক আমি আদৰ্শস্বৰূপ হিচাপে লৈ পেলাই আগবাঢ়িব লাগে হয় বৰদেউতা এইখিনিতে মই আপোনাক আৰু এটা কথা সুধিব বিচাৰোঁ যিহেতু আপুনি এজন সমাজকৰ্মী লগতে আপুনি এজন দেউতাকো আপুনি আপোনাৰ সন্তানটোক বৰ্তমান তেখেত ইঞ্জিনিয়াৰ মহাৰাষ্ট্ৰত আছে আপোনাৰ সন্তানটোক প্ৰতিপালন কৰাৰ ক্ষেত্ৰত সৰুৰ পৰা আপোনাৰ সন্তানটোক পৰিপক্ক কৰি তুলিবৰ কাৰণে আপুনি কেনেকুৱা পন্থা অৱলম্বন কৰিছিলে সেই পন্থাসমূহক যদি বৰ্তমান সমাজৰ অভিভাৱকসকলক কিছু পৰামৰ্শ হিচাপে বা ইনফৰ্মেশ্যন হিচাপে আগবঢ়াই দিয়ে তেতিয়াহ'লে মই ভাবোঁ যিসকল মানে কি কয় যিসকল সচেতন মানে অভিভাৱক তেওঁলোকে নিশ্চয় কিবা এটা তাৰ পৰা পাব মই যেতিয়া ধৰক মোৰ সন্তান জন্ম হৈছিল তেতিয়া মই নাগালেণ্ডত দেই নাগালেণ্ড মানে মুককচাং জিলাত আছিলোঁ তুলি বুলি জেগাডোখৰ তাতে আমাৰ হিন্দুস্তান পেপাৰ কৰ্প'ৰেশ্যনৰ এটা পেপাৰ ইণ্ডাষ্ট্ৰি আছিলে তাতে মই কৰ্মৰত আছিলোঁ থকা টাইমতে মোৰ যেতিয়া সন্তানটো জন্ম হয় তাত কিন্তু আমাৰ চেণ্ট্ৰেল স্কুল আছে দেই কেন্দ্ৰীয় বিদ্যালয় তাত আমি যিহেতু নগাপ্ৰধান ৰাজ্য আৰু ইণ্ডাষ্ট্ৰিটোৰ কাৰণে ধৰক CISFৰ পৰা আদি কৰি কসমকলিটান এখন ছ'চাইটি মেইনলি CISFৰ কাৰণে মানে চেণ্ট্ৰেল স্কুলটো তাত গৈছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তেওঁলোকৰ চাকৰিৰ কাৰণে তাৰপিছতে ধৰক বাকী আমাৰ কেন্দ্ৰীয় মানে যিহেতু মানে বিদ্যালয়খন আমি পালোঁ পোৱাতে আমি তাত কিন্তু আকৌ নৰ্থ ইষ্টত কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া ছাবজেক্টটো নাছিলে দেই ঠিক আছে আমি বাৰু কেজি নাৰ্চাৰী বা মানে নাৰ্চাৰী কেজি পঢ়াই পেলাই আমি ল'ৰা চেণ্টাৰ ওচৰত দিলোঁগৈ দিয়াৰ পিছত আমাৰ এটা চিন্তা আহি গ'ল আমি যিখিনি অসমীয়া মই বুলিয়ে নহয় তাত বহুত অসমীয়া মানুহ আছিলোঁ গতিকে আমি চিন্তা কৰিলোঁ যে আমাৰতো তাত মানে ধৰক নিজৰ জাতীয় ভাষাটো নাই মাদাৰ লেংগুৱেজটো নাই নথকাৰ কাৰণে এতিয়া আমি তাত ধৰক পাৰ্মানেণ্ট যদি চিটিজেনশ্বিপ আমাৰ থাকিলেহেঁতেন হয়তো আমি গভৰ্ণমেণ্টৰ ওচৰত কিবা ক্লেইম কৰিব পাৰিলোঁহেঁতেন
কিন্তু সেইটো কৰিবলৈ আমাৰ উপায় নাই নথকাৰ কাৰণে আমি মাইনৰিটি মানে ধৰক আমি যিখিনি অসমীয়া মানুহ আছিলোঁ এইখিনি আমি লগ খাই পেলাই কৰিলোঁ কি আমাৰ এটা নামঘৰ সাজিলোঁ দেই নামঘৰ সাজি পেলাই সেই নামঘৰতে আমি প্ৰতি বুধবাৰে দেওবাৰে আমাৰ ল'ৰা ছোৱালীবিলাক স্কুল বন্ধ থাকে নহয় আমি বোলে গোটেই অসমীয়া গাৰ্জেনখিনি গোট খাই লৈ যে এইটো মানে মই তেতিয়া ছেক্ৰেটাৰী আছিলোঁ তাৰ নামঘৰৰ এতিয়া এইটো আৱিষ্কাৰ কৰিলোঁ যে আমি আমাৰ এখন স্কুল খোলে স্কুল মানে ধৰক মইনা পাৰিজাত নামেৰে সৈতে তাৰমানে নামাকৰণ কৰি যে অসমীয়া বিহু নাচ গান সত্ৰীয়া আৰু লিখা পঢ়া ক খ অ ক খ পৰা লিখা পঢ়া আমি তেনেকুৱাকৈ আমাৰ ভিতৰত আমাৰ 3জনমান শিক্ষক আমি নিজেই আৰু যে কোনোবাজনক মই বন্ধুক ক'লোঁ যে তুমি এইটো চোৱা মোক কোনোবাই ক'লে যে মানে আপুনি এইটো চাওক এইটো ছাবজেক্ট আপুনি চাওক কোনোবাই গান গোৱাত মানে নিচা আছে তেওঁ বোলে এইটো তুমি গান আৰু কোনোবাই নাম শিকোৱা আমাৰ তেনেকুৱা নাম লগোৱাও আছে নাম লগোৱাজনক এটা নামৰ মানে হেৰি দিওঁ এই চেপ্টাৰ এটা দিওঁ তেওঁ ধৰক মানে একেবাৰে সৰ্বশেষত তাৰমানে আমি শংকৰদেৱৰ মানে গুণানুকীৰ্তন কৰিবলৈ মইনা পাৰিজাতটো সামৰোঁ দেই প্ৰত্যেক সপ্তাহত দেওবাৰে আমি প্ৰায় 3 ঘণ্টামানৰ সেই মইনা পাৰিজাতখন আমি কৰোঁ তাত মানে গোটেইখিনি হাঁহি আনন্দ আৰু গাৰ্জেনবিলাকো খুব মানে অভিভূত ইচ্ছুক হৈ গ'ল কিয় তাৰমানে আমাৰ ল'ৰা ছোৱালীয়েও অসমীয়া শিকিব আমাৰ ল'ৰা ছোৱালীয়েও বিহু নাচিবলৈ শিকিব এনেকুৱা ধৰণৰ ধৰক যে পাহাৰত থাকিলেতো বহুত সংস্কৃতিৰ পৰা আমি আঁতৰি থাকিব লাগে অসমীয়া গতিকে এইখিনি কৰিবলৈ যাওঁতে ধৰক ল'ৰা ছোৱালীখিনিক যেতিয়া আমি অসমীয়াখিনি লিখালোঁ যেতিয়া নিজে পঢ়িব পৰা হ'ল নিজে লিখিব পৰা হ'ল সিমানখিনি সময়লৈ তাহাঁতে ধৰি লওক 9-10 মান পাই যায়গৈ আৰু 9-10 মান পোৱাৰ পিছতে পঢ়া শুনাৰ ভিৰটো যেতিয়া বেছি হৈ আহে তেতিয়া অসমীয়া আমি যিখিনি বস্তু তেওঁলোকক দিবলগীয়া সেইখিনি আমি দিলোঁ দিয়াৰ পিছতে বছৰত মানে তেনেকৈ এখন মইনা পাৰিজাত আমাৰ অধিৱেশন হয় তাত অধিৱেশন আমি তাতেই কৰোঁ আমাৰ লোকেল মানুহখিনিকে লৈ পেলাই এখন ফাংচন হয় আমি ল'ৰা ছোৱালীখিনিক কি শিকাইছোঁ সিহঁতেই দেখায় গোটেইখিনি ধুনীয়া মানে আমি ধৰক অজামিল উপাখ্যান ভাওনা পাতোঁ তাত তেনেকুৱা কোনো ধৰক গায়ন বায়ন সূত্ৰধাৰ লৈ পেলাই নহয় আমি এটা যেনেকৈ ভেৰাইটি শ্ব' নিচিনা শ্ব' কৰি পেলাই ড্ৰেছ পোছাক কিন্তু আমাৰ অসমীয়া ভাওনাত পিন্ধা বজালী যিবিলাক ড্ৰেছ পোছাক পিন্ধে তেনেকুৱাই ড্ৰেছ পোছাক আমি আমগুৰি বা এইখিনিত মানে লৈ যাওঁ কিয় তাৰমানে কসমপলিটান ছ'চাইটিটো ড্ৰেছে পোছাকে পিন্ধি পেলাই ধৰক ভীম বকাসুৰৰ আমি ভাওনা শ্ব' এটা দেখুৱাবলৈ গ'লোঁ ব্যাপক মানুহ হয় সেই মানুহখিনি লাষ্টত গৈ পেলাই আমাৰ মইনা পাৰিজাত দেখি এই দুৰ্গা পূজা বা অন্যান্য পূজা পাৰ্বণবিলাকৰ অন্য মানুহৰ তাৰমানে যিবিলাক মানে অনুষ্ঠান থাকে তেওঁলোকেও আমাক তাৰমানে নিমন্ত্ৰণ কৰা হ'ল যে আপোনালোকৰ ভীম বকাসুৰৰ প্ৰগ্ৰামটো দিয়ক নহ'লে আপোনালোকৰ ভস্মাসুৰৰ প্ৰগ্ৰামটো দিয়ক নহ'লে আপোনালোকৰ অজামিলৰ প্ৰগ্ৰামটো দিয়ক এনেকৈ আমি 3-4টামান প্ৰগ্ৰাম ল'লোঁ সেইটো তাৰপৰা আমি বহুত নিজেও আনন্দ উপভোগ কৰিলোঁ আৰু সেই আনন্দ উপভোগৰ মাজত ল'ৰা ছোৱালীখিনিয়েও আমাৰ শংকৰদেৱৰ কলাকৃষ্টিখিনিৰ ওপৰত কিবা এটা জ্ঞান পালে বৰ খুব সুন্দৰ অসমৰ বাহিৰত সেই পাহাৰীয়া অঞ্চলত তেওঁলোকে নিজৰববীয়াকৈ নিজৰ সন্তানক আমাৰ কৃষ্টি সংস্কৃতি আমাৰ জাতীয় যি বিহু জাতীয় উৎসৱ বিহু এই আমাৰ জাতিটোৰ মানে যিসকল আমাৰ অসমীয়া জাতিটোৰ যিটো মজ্জা যিটো আমাৰ মেৰুদণ্ডৰ মানে ৰাজহাড়ৰ মাজৰ যিটো মজ্জা আমাৰ অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি আৰু সেই কৃষ্টি সংস্কৃতিসমূহক তেওঁলোকে ইমান সাৱলীলভাৱে নিজা কষ্ট পৰিশ্ৰমেৰে দিবৰ কাৰণে চেষ্টা কৰিছিলে তেখেতৰ পুতেকক খুব সুদূৰ তাত পঢ়াইছিল যদিও নিজৰ কৃষ্টি সংস্কৃতিৰ পৰা মানে আঁতৰ কৰা নাছিলে এইখিনিতে মই এটা কথা অনুধাৱন কৰিব পাৰিলোঁ এই কথাখিনিৰ পৰা যে আমি নিজৰ কৃষ্টি সংস্কৃতিৰ এই বস্তুসমূহক যদি আধাৰশিলা হিচাপে লৈ পেলাই আগবাঢ়োঁ তেতিয়াহ'লে আমি নিজকে জীৱন বাটত সেই নৈতিকতাৰে আগবাঢ়িবলৈ সক্ষম হ'ম যিটো এজন মানুহৰ গাত থাকিব লাগে আৰু তাকে নেওচি পেলাই আজি সমাজখন পথভ্ৰষ্ট হৈছে কাৰণে আজি সমাজৰ ইমান বিসংগতি বা যুৱ উচ্ছৃংখল বা সমাজৰ যিকোনো উচ্ছৃংখল পৰিৱেশ আমি দেখিবলৈ পাওঁ মই অনুভৱ কৰিছোঁ আপোনাৰ কথাখিনিৰ দ্বাৰা আজি নতুন সমাজ আজি নতুন প্ৰজন্ম ড্ৰাগছ পাইছেগৈ 8-9 ল'ৰা ছোৱালীয়ে ড্ৰাগছ খাই বহুতকেইটামান ল'ৰা ছোৱালী মৰিছোঁ আমাৰ অসমত আৰু বহুত ল'ৰা ছোৱালী বৰ্তমান ৰিহেবিলিটেশ্যন চেণ্টাৰত গতিকে এই এনেকুৱা কিছুমান যে দুৰৱস্থা আমি দেখিবলগীয়া হৈছে তাৰ বাবে জগৰীয়া একো নাই প্ৰথম কথা গতিকে এই বিষয়ে আপোনাৰ পৰা কিছু যদি জানিব পাৰোঁ মই ভাল লাগিব মই আগতেই কৈ গ'লোঁ কথাখিনি ধৰক যেনেকৈ মানে ধৰক কুমাৰণী কাহিনীটো মই কৈ গৈছোঁ সেই বস্তুখিনিৰ লগতে এইখিনি বস্তু জড়িত হৈ আছে যদি মই টেকেলিটো ভালকৈ গঢ় দি পেলাই ভালকৈ পুৰি পেলাই যদি সেই টিংটিঙীয়া শব্দটো উঠাব পাৰিলোহেঁতেন তেতিয়াহ'লে এইখিনি বস্তু নাহিলেহেঁতেন ডেট মিনছ মই তেওঁক পূৰা পৰিপক্ক হিচাপে সৰু অৱস্থাত জ্ঞানখিনি দিব নোৱাৰিলোঁ তাৰ বাবে দোষী কোন অভিভাৱক আমি অভিভাৱকে আচলতে
শাসনতকৈ মৰম বেছি কৰোঁ দেই, এইটো ডাঙৰ গুণ হয়। এটা বয়স আছে ল'ৰা ছোৱালীয়ে খেলিলে কিবা মানে হেৰি কৰিলে আমি হাঁহোঁ বা ভালো লাগে, সিও এটা প্ৰেৰণা পায় মানে ফূৰ্তি কৰিবলৈ, গতিকে সেইখিনিতো কৰিব লাগিব। কিন্তু তেনে বুলি এটা বয়স আছে, ধৰি লওক যেতিয়া এটা ল'ৰা ক্লাছ 6টো পাৰ হৈ গ'ল, ক্লাছ 6লৈকেতো একদম টাইট ধৰিব লাগিব গাৰ্জেণ্টে। সেইটো হৈছে মেইন। মই ভাবোঁ যে ধৰ এটা ঘৰ বনাবলৈ যাওঁতে যিটো তলৰ বিম ফাউণ্ডেশ্যনটো মাৰিবলৈ যাওঁতে ধৰক ক্লাছ 6টোকে ধৰক আপুনি, কমানৰ পৰা ক্লাছ 6 আৰু গতিকে এইখিনিলে যে মজবুত ফাউণ্ডেশ্যন এটা মাৰে, সি যদিও মহামানৱ হ'ব নোৱাৰিলেও এটা মানুহ হ'বগৈ দেই। এই জ্ঞানখিনি তাহাঁতক একদম কিন্তু মাথাত ভালকৈ সোমোৱাব লাগিব যে পঢ়িব কিয় লাগে, জ্ঞানৰ কাৰণে পঢ়িব লাগে, চাকৰিৰ কাৰণে নহয়। আজি এতিয়া কি হৈছে, তাৰ উপৰি আকৌ ডাঙৰ পোক এটা সোমাইছে আমাৰ ল'ৰা ছোৱালীবিলাকৰ মাজত, ধৰক চাকৰি, গভৰ্ণমেণ্ট চাকৰি দেই। আজি এতিয়া সেইটো এটা ডাঙৰ কথা হৈছে যে আমাৰ কিছুমান মিডিয়াবিলাকেও কিছুমান মানে খেলি মেলি কৰি থাকে। মই বাৰু তেওঁলোকক দুখ নিদিওঁ, এইটো দুখটো আমি নিজে যদি সচেতন হওঁ তেতিয়াহ'লে আনে একো কৰিব নোৱাৰিম। এতিয়া বেছি হৈছে মানে পোকটো সোমাইছে ল'ৰা ছোৱালীবিলাকৰ মূৰত, মানে ধৰক হেৰি গভৰ্ণমেণ্ট চাকৰি। আজি কিন্তু আমি উভতি নাচাওঁ, 2004 চনৰ পৰা গভৰ্ণমেণ্ট চাকৰিত পেঞ্চন নাই, পেঞ্চনটো চৰকাৰে অলৰেডি বন্ধ কৰি দিছে। তাৰমানে আমি এইটো যদি কোনোবাই বেয়া পাব অৱশ্যে মোক বিপদেও মানে সমালোচনা কৰিব পাৰে, কিন্তু আজি ধৰক আজি পেঞ্চনমুখী হৈ পেলাই বা গভৰ্ণমেণ্ট চাকৰি কৰিলে মই আজীৱন মোৰ উত্তৰাধিকাৰীলৈকে চলি থাকিব পাৰিব বুলি আমাৰ এটা চিন্তাধাৰা আছিলে। সেইকাৰণে ধৰক গভৰ্ণমেণ্ট চাকৰিটো ল'লে মানে পৰিয়ালটো মানে ধৰক এটা জেনেৰেশ্যন মোৰ পিছৰ জেনেৰেশ্যনটোলৈকে সুৰক্ষিত হৈ চলিব বুলি ধৰিব পাৰি। যদিহে অবিবাহিতা ছোৱালী ঘৰত থাকে, আমি মা দেউতাটো এদিন মৰিমেই নহয় জানো, অবিবাহিতা ছোৱালী থাকিলে হয়তো মানে কিবা এটা অংশ তাহাঁতে পাব, তেনেকুৱা কথা। আচ্ছা, এতিয়া যে এই বস্তুটো যে পেঞ্চনটো যে বন্ধ হৈ গৈছে বা হেৰি কৰিছে, এইখিনিৰ প্ৰতি আমাৰ ভূক্ষেপটো নাই। আকৌ চাকৰিবিলাকো চব কণ্টেক্সুৱেলহে। এতিয়া এইবোৰ চাকৰি কেতিয়া কিমান দিনলৈ থাকিব, কিমান হেৰি হ'ব নহ'ব, কোনো তাৰ এটা মানে গেৰেণ্টি নাই। পাৰ্মানেণ্ট বুলি পেলাই কথা এটা নহয়। গতিকে বস্তুবিলাক তেনেকুৱা, মানে আমি বস্তুবিলাক আমাৰ জীৱনৰ লক্ষ্য উদ্দেশ্যবিলাক আমি গভীৰভাৱে অভিভাৱকবিলাকেও চিন্তা নকৰোঁ আৰু ল'ৰা ছোৱালীবিলাকেও চিন্তা নকৰোঁ। তাৰ বিনিময়ত নেকি আজি উচ্ছৃংখল যুৱ শক্তি এটা মানে সৃষ্টি কৰিছোঁ আমি কৰিছোঁ এইবিলাক সৃষ্টি দেই। ভাল কাম এটা কৰিছে যে বাহ দিছোঁ, বেয়া কামটো যদি কিন্তু তাৰ ফলটো প্ৰতিফলনটো 10 বছৰ পিছত বেয়াই হ'ব, কিন্তু মই তাক প্ৰথমতে বাহহে দিলোঁ, দিয়াৰ পিছত সি আৰু আগবাঢ়ি গুচি গ'ল। গতিকে 10 বছৰ পিছতহে তাৰ যিটো বেয়া মানে স্খলন হ'ব লাগিছিলে বা হয়তো 5 বছৰতে হ'ব। বুজিছেনে কথাটো? বস্তুবিলাক তেনেকুৱা। আৰু আমি এতিয়া কি হৈছে, আমাৰবিলাকৰ দিনত ধৰক ইয়াৰ পৰা মই ITI পঢ়িবলৈ যাওঁ, মই মানে নিজৰ কথাই কৈছোঁ বাৰু। নগাঁও ITI কলেজত আপোনাৰ আমাৰ ঘৰৰ পৰা 12 মাইল দূৰ, তেতিয়া পাথৰ ৰাস্তা। আমি ৰাতিপুৱা চাইকেল চলাই 6টা বজাত গৈ পেলাই তাত ড্ৰয়িঙৰ ক্লাছ পাব লাগে, এনেকুৱা। ইয়াৰ পৰা চাইকেল চলাই যাব লাগিব, কেতিয়া আপোনাৰ 4:30 5টা বজাত যাব লাগিব। আৰু ইমান ডাঙৰ ডাঙৰ শিল কাছমাৰী ৰাস্তা দি কোনফালেদি গ'লে কোন হ'ব চমু হ'ব সেইটো বিচাৰি। এতিয়া আমি ইমান কষ্ট কৰি পেলাই পঢ়িছিলোঁ, আহোঁতে কেতিয়াবা দবা পিটা বৰষুণ, ছাতিও নাথাকে হাতত। সিমানখিনি আমাৰ প্ৰয়োজনৰ কথা আমি বোধেই কৰা নাছিলোঁ। ছাতি এটা ঘৰত থকাটো ডাঙৰ কথা। আগৰ দিনত আমাৰ জাপিবিলাকে যথেষ্ট হৈ থাকে নহয় জানো। গতিকে কচুটো কচু পাত ঘৰত থকা অৱস্থাত বৰষুণ পৰিলে কচু পাত কাটি লৈ নাযায়, দেউতাই ক'ব গৰু আনিবলৈ বৰষুণ পৰিছে কেনেকৈ যাম। আমিতো এলাহটো কৰোঁ তেতিয়াও, দেউতাই বা ককাই ধমকি দিব, এই কচু পাত কাটি লৈ নাযায়। গতিকে বাধ্য যাব লাগিব। তেনেকুৱা কৰি পেলাই আমিবিলাকে ধৰক সৰুৰ পৰা ডাঙৰ হোৱা আৰু ইমান কষ্ট কৰি পেলাইও পঢ়া শুনা কৰিছিলোঁ। আৰু তেনেকেই ধৰক আমি মই কিন্তু মোৰ জীৱন মই কৈছোঁ স্বাৱলম্বী। মই এটলিষ্ট বিয়া পতালৈকে মই নিজে একোটালি ঘৰ বনাইহে, দেউতাৰ ঘৰটো ভঙা পিছত মই নিজে একোটালি ঘৰ বনাইহে তাত বিয়া পাতিছিলোঁ। আৰু স্বাৱলম্বিতাই হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ মূল মন্ত্ৰ এজন মানুহৰ। কাৰণ স্বাৱলম্বী নহ'লে এজন মানুহে পৰনিৰ্ভৰশীল হৈ থাকিবলগীয়া হয়। আৰু পৰনিৰ্ভৰশীল জীৱনতকৈ মৃত্যুৱে শ্ৰেষ্ঠ মই ভাবোঁ।
আৰু গুণীজ্ঞানীসকলেও তেনেকৈয়ে কয় গতিকে স্বাৱলম্বী হ'বলৈ শিকা নৱপ্ৰজন্ম তোমালোক স্বাৱলম্বী হ'বলৈ শিকা যিসকলে পঢ়া শুনা কৰি আছে হয় কিন্তু পঢ়া শুনা কৰি থকাৰ মাজতে যদিহে যিসকল দুখীয়া ল'ৰা ছোৱালী তেওঁলোকক বিশেষকৈ ক'ব বিচাৰিছোঁ ধনী মানুহসকলৰ কথাটো অলপ বেলেগ হয় যিসকল দুখীয়া ল'ৰা ছোৱালী তোমালোকে নিজৰ এটা কিবা কলা কৌশল নিজৰ হস্তকলাই হ'ব পাৰে নিজৰ হাতৰ কিবা এটা শিল্প শিকা আজি আমাৰ বৰদেউতাই ওচৰৰ কণ শিশুসকলক বিচনী ববলৈ শিকাই আছে ওচৰৰ ল'ৰা ছোৱালীসমূহক মানে কি কয় বিচনী কাঠি কেনেকৈ তোলে বিচনী কেনেকৈ বয় বা এনেকুৱা বস্তুবিলাক বনাবলৈ শিকাই আছে কিহৰ কাৰণে শিকাইছে এইটো এটা হাতৰ কলা আৰু আজৰি সময়ত তেনেকুৱা বিচনী এখন বিচনী যদি বনায় আজি এখন বিচনী বনালে 100 টকা মিনিমাম এখন বিচনী 100 টকা মূল্য গতিকে হাত খৰচ এটাই ওলাব ঠিক তেনেকৈ মই এইটো ক'ব বিচৰা নাই যে তোমালোকে বিচনী বনোৱা তোমালোকেও ঠিক তেনেকৈ যিটো ক্ষেত্ৰত তোমালোকৰ ইণ্টাৰেষ্ট আছে সেই তেনেকুৱা এটা এদিন যদি নিবনুৱা হয় সেই ল'ৰাজন যদি এদিন কেনেবাকৈ বোলে মই চাকৰিবাকে একো পোৱা নাই দেচোন এই সপ্তাহত 10খন বিচনীকে বনাই বজাৰত বেচোঁ 500 টকা পালে নিজৰ মোবাইলত মানে পইচাটো ভৰাবলৈকে তাৰ হেৰিটো ওলাব নহয় জানো বাৰু আৰু ব্যস্ততাও থাকিলে কোনো বা মদ ভাং খোৱা বা ড্ৰাগছ খোৱা সংগতো যাবলগীয়া নহয় গতিকে তেনেকুৱা কিছুমান কলা সংস্কৃতিৰ দৰকাৰ ক্ৰিয়েটিভ অলৰেডি তেখেতে প্ৰথম আমি বাৰ্তালাপৰ প্ৰথম অৱস্থাতে কৈছে সৃজনীমূলক শক্তি বা সৃষ্টিশীল মনোবৃত্তি সেই সৃষ্টিশীল মনোবৃত্তি এটাও গঠন হয় গতিকে আমি দেখিবলৈ পাওঁ যে আমি আমাৰ অসমতে এনেকুৱা বাঁহৰী শিল্পী এজন আছিলে দধি পাঠক বুলি যিজনে এটা তেখেতৰ কিতাপৰ নামো মানে তেখেতৰ আজি দধি পাঠক নামৰ সেই ব্যক্তিজনক আমি আমাৰ নগাঁৱৰো নহয় আজি মই আৰু বৰদেউতাই আমাৰ আলোচনাত সেই মানুহজনৰ নাম কিয় লৈ আনিছোঁ কাৰণ তেখেতে বাঁহৰ শিল্প হিচাপে নিজৰ নামটো গোটেই অসমত সুদূৰ প্ৰসাৰী কৰাৰ ক্ষেত্ৰত মানে সক্ষম হৈছে গতিকে অকল পঢ়িলে অকল চাকৰি এটা কৰিলেই নিজকে এষ্টাব্লিছ কৰিব পাৰি যে এইটো এটা ভুল মনোবৃত্তি গতিকে সকলোৱে নিজৰ মনৰ দিশত আগবঢ়াটো ভাল হয় বৰদেউতা এইখিনিতে মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ যে বৰ্তমান আমিয়ে জগৰীয়া যে আমাৰ যুৱ প্ৰজন্ম উচ্ছৃংখল এটা বাতাবৰণলৈ গুচি গৈছে গতিকে আমি এনেকৈ চাই থাকিলেও নহ'ব যিহেতু আমি সচেতন নাগৰিক হিচাপে আমি সমাজখনৰ কাৰণে কিবা এটা ভাল মানসিকতাৰে ওলাই আহিছোঁ বা আপোনালোকৰ সান্নিধ্য পাবৰ কাৰণে চেষ্টা কৰিছোঁ গতিকে আমাৰ উচ্ছৃংখল যুৱ প্ৰজন্ম যিটো ভুল পথেৰে গুচি গ'ল তেওঁলোকক আকৌ আমি মূল সুঁতিলৈ কেনেকৈ ঘূৰাই নিব পাৰিম আপোনাৰ দৃষ্টিভংগীৰে আপোনাৰ পৰামৰ্শ কিছুমান যদি আমি পাওঁ তেতিয়াহ'লে সমাজখনৰ বহুতেই উপকাৰ সাধন হ'ব সেইখিনি অলপ কঠিন কথা কিন্তু ধৰক যেনেকুৱাকৈ এডাল বাঁহ অপইতা অৱস্থাত যদি গাঁঠি গুঠিয়াবিলাক বেকা বেকি থাকে তাক অকণমান জুই চুই সেক এটা দি পেলাই পোনপাজৰ কৰি চিধাও কৰিব পাৰি কিন্তু পৰিণত হোৱা সময়ত অলপমান দিগদাৰ দেই যদিহে এজন ল'ৰা বা সমাজখনৰ কিছুমান শিশু মেচিয়ৰিটি আহি যায় তাৰপিছত যদি তেওঁ বিপথে পৰিচালিত হয় তেতিয়া তাক তাৰমানে চিধা কৰিবলৈ যেনেকৈ এতিয়া ধৰক মানে ডাৰ্ক এটেকবিলাকৰ ৰিহেবিলেশ্যন চেণ্টাৰ খুলিছে যেনেকৈ ধৰক মদাহীবিলাকৰ তেনেকৈ ৰিহেবিলেশ্যন চেণ্টাৰ আছে ঠিক তেনেকুৱা কিছুমান চেণ্টাৰৰ মাধ্যমেদি এতিয়া সেইবিলাকক শুধৰণি আনিছে কিন্তু তাৰ মাজতো সামাজিক মাধ্যমেৰে সৈতেও তেওঁলোকক কিছুমান আমাৰ সমাজখনৰ কিন্তু তাত দায়বদ্ধ আছে দেই সমাজখনৰ কৰিবলগীয়া কাম তাত আছে আমি যদি সদায় কোনোবা এজন ল'ৰাক মদাহী বুলি লেই চেই কৰোঁ তেতিয়া সি দিনে দিনে বাঢ়ি গৈ থাকিব আৰু এনেকুৱা হয় যে যেতিয়া নিচাৰে যেতিয়া মানুহক এটেক কৰে তেতিয়া তাক মাৰি পিটিও লাভ নাই কোনোবা ল'ৰাটো ভাল হওক বুলি যদি কোনোবা দুচাত দিছে সি দুগুণে বেছিহে হ'ব গতিকে তাক ভাল কৰাৰ কাৰণে এতিয়া সৎ সংগৰ তাৰমানে কিছুমান আমি এটা চেণ্টাৰ ইয়াত মানে খুলি আছোঁ কিন্তু দেই এইটো অংকুৰণ বুলি এটা মানে সাংস্কৃতিক অনুষ্ঠান তাত আমি জন্ম দি আছোঁ এতিয়া ফাউণ্ডেশ্যন হৈ আছে তাত এই শিমলুজৰ সিফালে দেই গতিকে তাত আমাৰ আপুনি চিনি পাই নাপায় দীনেশ কাকতি বুলি এজন ল'ৰা আছে তেওঁ এনেই মানে কলাকাৰ হয় মানে আৰ্টিষ্ট তেওঁ মানে এক্টৰ তেওঁ এতিয়া এক্টৰ বুলিয়ে মানে তেওঁ বহি নাথাকে তেওঁ বিৰাট ডাঙৰ মানে জাৰ্চি ফাৰ্ম আছে বিৰাট ডাঙৰ ছাগলীৰ ফাৰ্ম আছে নিজে পৰিচালনা কৰে আদৰ্শৱান মানুহ দেই মানে আৰু এজন আছে মৃণাল বৰুৱা বুলি পেলাই তেওঁৰ মানে সহযোগী তেওঁৰে মানে হ'ল বেছি মানে হেৰি আৰু গতিকে এওঁলোকৰ মাধ্যমেদি এতিয়া তাত এটা অংকুৰণ গোষ্ঠী এটা খুলিছে তাৰ মই সহযোগ তাত আছোঁ তেওঁলোকৰ কিন্তু অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত মোক মাতে মই যাওঁ কিন্তু সেইবিলাকেই হ'ল কথা হ'ল কি যে এনেকুৱা কিছুমান অনুষ্ঠানৰ মাধ্যমেদি ধৰক যদি একোটা ল'ৰালৰিবিলাকৰ মানে নিচা খোৱা ল'ৰাবিলাকৰ একোটা নিৰ্দিষ্ট টাইম এটা থাকে সেই টাইমখিনি যদি কিবা এটা সৎ কামত ব্যস্ত কৰি ৰাখিব পাৰি এতিয়া আমি তাত সেই চেণ্টাৰটো খুলি পেলাই আমি এনেকুৱা এটা কথা মানে চিন্তা কৰা হৈছে যে ধৰক আমি আজি যিমানবিলাক এতিয়া ভিডিঅ'বিলাক মানে
বিদেশী হওক বা স্বদেশী হওক ভাল ভাল যিবোৰ আদৰ্শৱান ভিডিঅ' ভাইৰেল হৈ আছে তাৰ পৰা আমি আদৰ্শ লৈ পেলাই আজি বহুত ধৰক মানে চৰকাৰেও বহুত সুবিধা দি আছে আমি সেইখিনি কিন্তু উপভোগ কৰিব পৰা নাই কিন্তু আমি অকল চাকৰিহে বিচাৰিছোঁ দেই চৰকাৰে আজি ধৰক এতিয়া 2 লাখ টকা দিব ল'ৰাবিলাকক তেনেকুৱাকৈ এতিয়া কিছুমান হেৰি আছে মই পাইছোঁ কালি আম্বানী এটা মানে ভিডিঅ' ডাউনলোড কৰিছে এইটোত মানে 20 লাখলৈকে টকা আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে মানে সুবিধা দিয়া কিছুমান হেৰি আছে গতিকে যদি সেইবিলাক প্ৰক্ৰিয়াত যদি অলপ মাথাটো মাৰি পেলাই তেনেকুৱা ধৰণে ধৰক মানে নিজক যদি ব্যস্ত কৰি কিবা এটা উদ্যোগ প্ৰতিষ্ঠান আজি এতিয়া ধৰক একো আমাৰ ৰ মেটেৰিয়েলছ নাথাকিব বাঁহটোতো আছে হয়নে বাৰু আজি আপুনি লক্ষ্য কৰিব মই ঘৰত বহি পেলাই দেখি থাকোঁ গাড়ীয়ে মিয়া গাঁৱৰ পৰা এই মোহাই গ'ল এই চকীয়ে গ'ল এই অন্যান্য কিবাই গ'ল বাঁহৰ সামগ্ৰী বুজিছেনে গাড়ীয়ে যাওঁতে কেঁচা বাঁহ দীঘল বাঁহৰ গাড়ী যায় আৰু দেখিব অলপ দিন পিছত কোনোবা 2 দিনমান দেখিব অকল মোহা চকী মানে ইত্যাদি এইবিলাক তাৰমানে গৈ আছে বাঁহ আৰু বেতৰ পৰা যিখিনি বস্তু শিল্প তৈয়াৰ হৈছে সেইখিনি বস্তু সেইখিনি কাৰ সেই সংস্কৃতিখিনি কাৰ আছিলে গতিকে আমি এলেহুৱাৰ কাৰণে ধৰক আমাৰ কৰ্ম বিমুখ আৰু তাৰ পৰা আমাৰ বুদ্ধি নাই এই যে বুদ্ধিটো ক'ৰ পৰা হ'ব যিখিনি বুদ্ধি অভাৱ সৃষ্টি কৰিবলৈ অভাৱ বা মুক্তি পাবৰ কাৰণে সৃষ্টি কৰিব সময় হৈছিলে সেইখিনি সময়তে মই নিচা খাবলৈ ধৰিলোঁ হা গতিকে নিচাত থাকি ভাল বস্তু কি আছে আৰু আহাম ৰজা হৈ থাকিলেই হ'ল গতিকে এনেকুৱা কৰি ল'ৰা ছোৱালীবিলাকে কি কৰিছে ইডোখৰ সিডোখৰকৈ নিজৰ ঘৰৰ ভেটিলৈকে মানে মাটি বাৰী বেছি আমি দৰিদ্ৰ হৈ গৈ আছোঁ যিখিনিয়ে নেকি বিদেশী ভগনীয়া আহিছিল আজি সিহঁতে মানে আমাৰ ওপৰতে গৈ পেলাই ৰজাৰ ওপৰত ৰজা হৈ বহি আছে হয় একদম একে হৃদয়স্পৰ্শী আৰু ফলপ্ৰসূ এটা মানে সাৱলীল মন্তব্য ধাৰণ কৰিছে তাৰ বাবে অশেষ ধন্যবাদ মই আপোনাক জনাইছোঁ এনেকুৱা মন্তব্য খুব কম সংখ্যক মানুহে দিয়ে যে আমাৰ কৃষ্টি সংস্কৃতিক আমাৰ পৰাই চুৰ কৰি পেলাই আমাৰ পৰাই চুৰ কৰা নাই তেওঁলোকে আমাৰ কৃষ্টি সংস্কৃতিক তেওঁলোকে শিকি ল'লে আৰু আমি এলেহুৱা প্ৰৱণতাৰ কাৰণে আমাৰ কৃষ্টি সংস্কৃতিক পাহৰি গ'লোঁ গতিকে তাৰ বাবে লজ্জিত আমি খাৰ খোৱা অসমীয়া বুলি আমাক ইনে নাহাঁহে বা হেৰি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াও আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলেই নহ'ব এই কথাসমূহক যে এনেই কৈ থৈ যোৱা নাছিলে গতিকে আজি আমাৰ অসমীয়া জাতি জাগিবৰ হ'ল আজি আমাৰ অসমীয়া জাতিয়ে নিচাতেই হওক বা এলাহ প্ৰৱণতাতেই হওক বা অলিক কল্পনাতেই হওক এনেকুৱাভাৱে মগন আৰু এনেকুৱাভাৱে বেহুচ হৈ আছে যিটো বেহুচে গৈ পেলাই আজি অসমীয়া জাতিক নিঃশেষ কৰিবলৈ ধৰি আছে আৰু ইতিমধ্যে তেখেতে কৈছে অকল স্বাৱলম্বিতা অকল কেৱল চাকৰি নহয় স্বাৱলম্বিতা অকল চাকৰি নহয় চাকৰিৰ বাদেও বহু কিছুমান প্ৰতিষ্ঠান আছে আমাৰ ৰ মেটেৰিয়েলছ বাঁহ আছে আমাৰ বাঁহসমূহক বেলেগে কিনি পেলাই বেলেগে মূহা তৈয়াৰ কৰি পেলাই বজাৰত বিক্ৰী কৰি পেলাই এডাল বাঁহত 100 টকাত তেনেকুৱা 10টা মূহা বেচি পেলাই 100 টকাৰ বিনিময়ত এডাল বাঁহৰ পৰা প্ৰায় 1000-2000 টকা উঠাই আছে গতিকে আমাৰ কলা কৌশলবিলাক সৃষ্টিশীল মনোবৃত্তিবিলাক আমিও কিয় গঠন কৰিব নোৱাৰোঁ আমাৰ যদি বৰদুতা এটা কথা বেয়া লাগে আমাৰ অসমীয়া গাঁৱত যদি কিবা এটা আপোনাৰ কৰ্মশীল কি কয় কৰ্মশালা যদি দিয়া যায় কৰ্মশালা মানুহ নহয় আমাৰ গাঁৱত কৰ্মশালা দিলে মানুহ নহয় মাজতে কিবা এটা PM যোজনা কিবা এটা কৰ্মশালা এটা দিছিলে তাতো মানুহ গৈছে 500 টকাকৈ পাবৰ কাৰণেহে 500 টকা কি আপোনাৰ জীৱনৰ মূল্য নেকি আপুনি কওক আপোনাৰ জীৱনৰ মূল্যটো কি 500 টকা নেকি হে 7 দিন নে কিমান দিন ট্ৰেইনিং কৰিব তাৰ বিনিময়ত এনেকুৱা বগা টি-চাৰ্ট এটা পাব তাৰপিছত 500 নে 700 কিবা এটা 500,000 কিবা এটা টকা পাব তাৰ কাৰণে এটেণ্ডেঞ্চ এটা দিবৰ কাৰণে সকলোবিলাক যায় এইটো কি আমি ইমানেই নিকৃষ্ট হৈ গ'লোঁ নে আমাৰ অসমীয়া জাতিটো এইটো চিন্তনীয় বিষয় নহয় ঠিক আছে তাত আমি যিখিনি জ্ঞান তেওঁলোকে দিলে সেইখিনি লৈ পেলাই আমি কিবা কৰিছোঁ নে নাই এইটোতো কৈছোঁ যে জ্ঞান ল'বলৈ কোনো যোৱা নাই 500 টকাটো কাৰণে গৈছে চৰকাৰে ইমানলৈকে প্ৰস্তুতি চলাইছে মানুহজনক সেই মানে ধৰক কৰ্মশালাখনলৈ যাবৰ কাৰণে এইটো তেওঁক প্ৰেৰণাও দিছে 500 টকা প্লাছ তাৰমানে ধৰক মানে এটা টি-চাৰ্ট গতিকে তথাপিতো তেওঁ মানে সেইখিনি কৰিছে খোৱা বোৱাও দিছে তাত ধুনীয়া চুইট খুৱাই কিন্তু দেই মই জানো গতিকে খোৱা বোৱাও দিছে দিয়াৰ পিছতে তেওঁ এই 7 দিনৰ কৰ্মশালা কৰিলে বা 15 দিনৰ কৰিলে নহয় তাৰ সিমানতে শেষ আজি মই এটা কথা আপোনাক কৈছোঁ চাওক এতিয়া আমাৰ অসমীয়া গাঁৱত গৰু গাই গৰু বলদ গৰুটো বা চোৰৰ অত্যাচাৰত নাথাকেই কিন্তু গাই গৰুও নাই গাই গৰু যাৰ আছে তাৰো এৰাল পঘা নাই ধৰক আমি আগৰ আমাৰ দেউতাহঁতৰ দিনৰ পৰাই আমি জানো যে এজনী গাই গৰুৱে মেক্সিমাম মানে
আমাৰ দেশী গাইবিলাক আমাৰ লোকেল গাইবিলাকে 2 লিটাৰ 2.5 লিটাৰ মেক্সিমাম গাখীৰ আছিলে কিন্তু সেই গাইও এতিয়া আমাৰ ঘৰত নাইকিয়া হ'ল দেই এতিয়া আমাৰ মানে ল'ৰা ছোৱালীবিলাকে আমি সৰুৰ পৰা গৰু এৰাল দিব লাগে কেনেকৈ নাজানে কিন্তু গৰু কেনেকৈ বান্ধিব লাগে নেজানে মাটি কেইডৰা আছে আমাৰ ল'ৰা ছোৱালীবিলাকে নাজানে তাৰ কাৰণে ল'ৰা ছোৱালী দুখী নহয় নহয় তাৰ কাৰণে আমি গাৰ্জেন দুখী অঁ আমি ল'ৰা ছোৱালীক দেখুৱাইছোঁ যে ন পিতাই এইখিনি আমাৰ মাটি দেই এইখিনি তহঁতে ভালকৈ চাই বুজি ল'বি মই মৰিলেও যাতে তহঁতে ইয়াত খেতি বাতি কৰিব পাৰ কিন্তু আমিতো দেখুৱাই দিয়া নাই তাৰ কাৰণে তাহাঁতক দুখ দিলেও নহ'ব আজি ধৰক এতিয়া গৰু গাই নাইকিয়া হৈ গৈছে যিকেইটা আছে বেছিয়ে দিছোঁ নাই বাইক কিনিব লাগে নহ'লে কিবা কৰিব লাগে তেনেকুৱা ধৰণৰতো বহুতে মাটি বাৰী বেছি ঘৰ বনাব লাগে টাইলছ লগাব লাগে কিবা কৰিব লাগে এনেকুৱা ধৰণৰো বহুত মই দেখি আছোঁ বহুতো নাপায় বাৰু এইবিলাক কিন্তু এতিয়া ধৰক আৰু এটা বস্তু এতিয়া গৰু গাই কথাটোৱে মোৰ কৈছোঁ আহিল আপুনি এতিয়া আমাৰ পৰা পশ্চিমলৈ যাওক দেখিব যে চব সেউজীয়া ক'ৰবাত এবুকু পানী আছে ক'ৰবাত একঁকাল পানী আছে ক'ৰবাত নাৱেৰে মানুহ অহা যোৱা কৰিছে এনেকুৱা ধৰণৰ গোটেই পশ্চিম অঞ্চলটো নগাঁও আমাৰ দলংঘাটৰ পৰা পশ্চিম অঞ্চলটো গোটেই সাগৰৰ মাজত থকা দিনা কিন্তু এতিয়া তাত দেখিব হাৰিয়ালি হৈ আছে পূৰা খেতি তাত চব খেতি আছে বা ধান খেতি ছিজনত ধান খেতি মৰাপাতৰ খেতি চব খেতি ছিজন হৈ আছে কিন্তু পানীৰ মাজতে মানুহ আছে ধৰক হয়নে নহয় আপুনি দেখিব এটা বস্তু চাব মই ইয়াত বহি চাই থাকোঁ আজি অলপ দিনৰ পৰা এইটো আজি প্ৰায় 1 বছৰ 1.5 বছৰ মানত 2 বছৰমান হ'ল তেতিয়াৰ পৰা দেখোঁ এটা গাখীৰৰ টেংকাৰ আহে গুৱাহাটীৰ পৰা এটা গাখীৰৰ টেংকাৰ আহে গুৱাহাটীৰ পৰা আহেনে নগাঁৱৰ পৰা সেইটো মই সঠিক নাজানো কিন্তু ষ্টীলৰ টেংকাৰ এটা আহে য'ত নেকি 8,000 10,000 লিটাৰ গাখীৰ ধৰে গতিকে এইটো আগবেলা যাব ভাটিবেলা আহিব বা ভাটিবেলা যাব 2 ঘণ্টা 4 ঘণ্টা পিছত আহিব গতিকে সেই গাখীৰখিনি ক'ৰ পৰা আহিছে টেংকাৰটোতো ফূৰ্তি লগা নাই নহয় তাতে নিজৰ ডিজেলখিনি পুৰি পেলাই ইয়াত মানে ঘূৰাই ফুৰিবলৈ গতিকে নিশ্চয় তাত গাখীৰ আহে গতিকে আমি চিন্তা কৰোঁ যে আজি আৰু হেৰিয়াৰ ছিজন কৰিব নহয় ধান মৰা বা শালি ধান কটা ছিজনটো যেতিয়া আহিব দেখিব আমি ৰাস্তাত থিয় হ'ব নোৱাৰে একদম বকলীয়া দকমকা যমুনামুখ কামপুৰ এইটো চাইডৰ পৰা গাড়ীয়ে খেৰ চব তাত খেৰ ফুল লোড তাত খেৰ গৈ আছে আৰু দেখিব যে গাখীৰৰ টেংকাৰটো অহা যোৱা কৰি আছে গতিকে এইখিনি কিন্তু আমাৰ স্বদেশী মানুহ নহয় এইখিনি আমাৰ বিদেশৰ পৰা অহা মানুহে কৰি আছে বুজিছেনে যদি ইমান উটাপুৰা মানে দ জেগাত তাতে টেংকাৰত গাখীৰ বেচিব পৰা হৈছে গতিকে একোজন মানুহৰ মানে ফাৰ্মখনত কিমান গৰু আছে গতিকে স্বাৱলম্বী হ'বলৈ শিকক এই তেওঁলোকৰ গোটেই জীৱন সাধনাৰে আৰু তেওঁলোকে এই কথাসমূহ যে কৈছে তেওঁ অলৰেডি নিজেই এই আদৰ্শসমূহক দেখাইছে আৰু নিজেই সেইসমূহ কৰি আছে তেওঁ গৰু পোহা ছাগলী পোহা তেওঁ নিজেই কৰে এজন ইঞ্জিনিয়াৰ দেউতাক বা নিজে এতিয়া বৰ্তমান পেঞ্চনাৰ ভাল পৰিমাণে তেখেতে পেঞ্চন পায় গৰ্ব অহংকাৰ নাই তেখেতে নিজকে স্বাৱলম্বী কৰি ৰাখিছে সমাজকৰ্মী হিচাপে নিজকে সমাজৰ বিভিন্ন কৰ্মত নিজকে নিয়োজিত ৰাখিছে আৰু লগতে তেখেতে আজি তেওঁৰ গোটেই জীৱন দৃষ্টিভংগীৰে গোটেই জীৱনৰ পৰিক্ৰমাটোত তেখেতৰ প্ৰায় 75 বছৰ বয়সৰ গোটেই পৰিক্ৰমাটোত তেখেতে যিমান বস্তুবিলাক দৃষ্টিগোচৰ কৰিছে সেই দৃষ্টিগোচৰ কৰা অভিজ্ঞতাসমূহক আমাক দিবৰ কাৰণে চেষ্টা কৰিছে আৰু এইসমূহক যদি আমি ল'ব পাৰোঁ বৰ লাজৰ কথা বৰদুতা যে বৰ লাজৰ কথা যে আমি চৰকাৰে ইমানখিনি সুবিধা দিয়া স্বত্তেও আমি চৰকাৰে এনেকুৱা এটা কৰ্মশালা অনুষ্ঠান পাতিছে য'ত কিবা এটা ট্ৰেইনিং দিছে তাত খাবলৈও দিছে ইউনিফৰ্মো দিছে তাত যাবৰ কাৰণে তাত যোৱাৰ কাৰণে এটেণ্ড কৰাৰ কাৰণে ইমান দিনৰ কাৰণে পইচাও দিছে কিন্তু মানুহকেইটাই সেই পইচাটোৰ লোভত যে গৈছে আৰু এই কামটো যদি শিকি আহিলেহেঁতেন আপুনি কিবা এটা হাতৰ বিদ্যা ল'লেহেঁতেন আৰু নিজকে স্বাৱলম্বী কৰিবলৈ পাৰিলেহেঁতেন গতিকে আমি স্বাৱলম্বিতাৰ দিশত আগবাঢ়িব লাগিব স্বাৱলম্বী কৰিবলৈ চেষ্টা কৰক স্বাৱলম্বী যদি হ'ব পাৰে তেতিয়াহ'লে লোকৰ পৰাধীন হৈ জীয়াব নালাগে লোকৰ পৰাধীন হৈ পেলাই নিজিয়ালে আমি তাৰ পৰা সুবিধা এটাই যে আমি নিজৰ সপোনসমূহৰ বাটত নিজে আগবাঢ়িবলৈ অনুপ্ৰেৰণা পাম আৰু যি নহওক মই আহি মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লৈছোঁ আপোনাৰ গোটেই জীৱনৰ জ্ঞান গৰিমাৰ পৰা আপুনি যিমানখিনি জ্ঞানৰ সঁফৰা বুটলিবলৈ সক্ষম হ'ল আপোনাৰ যিমানখিনি অভিজ্ঞতা বৰ্তমান আপোনাৰ মানস পাতত সঞ্চিত হৈ আছে সেই অভিজ্ঞতাসমূহৰ মাজত এনে এটা মূল মন্ত্ৰ আছে যিটো মূল মন্ত্ৰক আপুনি সমল হিচাপে লৈ গোটেই জীৱনটো অতিবাহিত কৰি আহিছে আজিলৈকে গতিকে মই বৰ্তমান আমাৰ নৱপ্ৰজন্ম তথা বৰ্তমান সমাজৰ কাৰণে আপোনাৰ জীৱনৰ মূল মন্ত্ৰটো জ্ঞান বাৰ্তা হিচাপে বিচাৰিছোঁ যিটো জ্ঞান বাৰ্তা পালে আমি আমাৰ জীৱন বাটত এখোজ আগুৱাই যাবৰ কাৰণে বহুতে অনুপ্ৰেৰণা পাম দৰিদ্ৰতাৰ কাৰণে সৃষ্টিশীলতা মই সৃষ্টি কৰি ভাল পাওঁ আজি ধৰক মই চাকৰি ক্ষেত্ৰতো মই কোনোবাই এটা মেচিনেৰী পঠিয়াই দিছে মই আমাৰ টেকনিকেলৰ মানুহ যেতিয়া মই মানে টেকনিকেলৰ বিষয়ে মানে মই জানো মোৰ জ্ঞানো আছে ধৰক
কোনোবা এটা মেচিনেৰী পঠাই দিছে ঠিক আছে তাত যদি কিবা এটা বিজুতি হ'ল বিদেশতো হওক মানে ফ্ৰান্সত মেচিনেৰী আহিছে ক'ৰবাত বা জাৰ্মানীৰ মেচিনেৰী আছে তাত তেতিয়া কিবা এটা বিজুতি হৈছে কিন্তু সেইটোত মই এটেণ্ড কৰোঁ কিয় মই অসাধ্যটো যুঁজি ভাল পাওঁ মই তাক মডিফিকেশ্যন কৰোঁ জেনেৰেলি মোৰ স্বভাৱটো আছিলে প্ৰথম অৱস্থাটোত মোকতো আমাৰ ছুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰবিলাকে বহুত গালিও দিছিলে तुम क्या बात बोलता है ये कैसे होगा ये कंपनी का चीज़ है तो नहीं सर कंपनी का चीज़ का भी तो आदमी बनाता है ना हम इसको ধৰি লওক এডাল গেলেন পেকিন এটা সাধাৰণ উদাহৰণ মই দিছোঁ গেলেন পেকিন এটা মেচিনত আহিছিলে যে এইটো মানে জাৰ্মানী মেচিন টাৰ্বো ফিড পাম্প বুলি কৈ পেলাই কয় টাৰ্বো ফিড পাম্প যেতিয়া এতিয়া ব্ৰইলাৰবিলাকত যেতিয়া আকস্মিকভাৱে মানে কিবা কাৰেণ্ট বিজুতি হৈ পেলাই মানে মেইন পাম্পে পানী মানে ছাপ্লাই দিব নোৱাৰা হয় তেতিয়া ইমাৰ্জেঞ্চি পাম্প এটা আছে সেইটো নেকি উইদাউট কাৰেণ্টত চলে তাৰমানে সেইটো ষ্টিমত চলে তাৰ নাম হৈছে টাৰ্বাইন ফিড পাম্প সেই ফিড পাম্পটোত তাতে এটা ভিতৰত এডাল গ্লেড পেকেজ লাগে সেই গ্লেড পেকেজটো মানে জাৰ্মানৰ পৰা ৰেডিমেড পেকিং আহে ৰেডিমেড এটা টাইমত কি হ'ল সেই পেকিংটো মানে হেৰি হৈ গ'ল নাইকিয়া হ'ল ষ্ট'ৰত নাই গোটেই হাহাকাৰ লাগিছে তেতিয়া মোক বোলে আমাৰ ছাৰবিলাকে ক'লে কাৰণ বিশেষকৈ ডাঙৰ মেইনটেনেঞ্চবিলাকত মোক অলপমান তেওঁলোকে ভালো পায় আৰু মই আগ্ৰহৰ সৈতে কৰোঁ তাৰমানে মই নোৱাৰাটো যুঁজি পেলাই ভাল পাওঁ মোৰ এইটো লক্ষণ আছে তেতিয়া তেওঁলোকে ক'লে যে হেৰি নহয় তেতিয়া এইটো গ্লেন পেকিংটোতো নাই এতিয়া ক'তো কি কৰা যাব কি কৰিবা তুমি কামটো কৰা মই বোলো হয় এইটো কামটো কৰিম এতিয়া গ্লেন পেকিংটোতো নাই বোলে তই কি কেনেকৈ মেনেজ কৰিলে হ'ব তেওঁলোকে এনেই কিন্তু নেমানে সেইবিলাক কথা ৰেডিমেড মাল আহি আছে এতিয়া এইটো লগাই দিয়ে মই এতিয়া ক'লোঁ যে এইটো বনাই দিম হ'ব মই খুব সহজত কৈ দিলোঁ কথাটো বোলো ছাৰ বনাই দিম হৈ যাব কি বনাই দিব এইটোতো তই ক'ৰ বস্তু বুলি ভাবিছ মোক সুধিছে তুমি ক'ৰ বস্তু বুলি ভাবিছা মই বোলো জানো এইটো মেড ইন জাৰ্মান কিন্তু এতিয়া জাৰ্মানটো এতিয়া ইয়াত নাই ষ্ট'ৰত নাই যেতিয়া আপুনিতো কামটো চলাব লাগিব যদি বোলে প্লান বন্ধ কৰি থৈ মোক ক'বলগীয়া একো নাই জাৰ্মানৰ পৰা আহিলে চলাব বোলে তেতিয়া মোক সুধিলে আমাৰ অসমীয়া ইঞ্জিনিয়াৰ এজন আছিলে আমাৰ সৰ্বগাঁৱৰ আৰু তেওঁ বৰ চোকা মানুহ কিন্তু বৰ ভালো মোৰ লগত খুব কাজিয়াও লাগে এনেকুৱা কিছুমান মত নিমিলা কাৰণে লাগে তেতিয়া তেওঁ মোক ক'লে যে কেনেকৈ বনাবি মই তেতিয়া তেওঁক ক'লোঁ যে এটা মেটেলিক নন মেটেলিক দুটা গ্লেন পেকিং আছে দেই এইটো মানে বোলো মেটেলিক গ্লেন পেকিংটো মই ইয়াত মানে ভাইচত দি হাতুৰিয়ে মৰিয়ে চেপেটা কৰি তাক এটা মই ইয়াক মানে ফৰ্মা নিচিনা বস্তু এটা তৈয়াৰ কৰি লৈ তাত মই মানে বনাই পেলাই লগাই দিওঁ তেতিয়া সিহঁতে ক'লে ইঞ্জিনিয়াৰকেইজনে বহি পেলাই চিন্তা কৰিলে যে ই কিবা এটা কৰিব পাৰে ঠিকনা নাই ঠিক আছে তই বনাচোন এটা আমি চাওঁ তাৰপিছত মই এটা বনাই দিলোঁ বনাই দিয়াৰ পিছত একজেক্ট তাৰমানে সেই পেকিংটোৱে বনাই দিলোঁ মই হাতেৰে হেৰি কৰি বনাইছোঁ মেচিনত নহয় কোনো তেতিয়া বোলে লগাই চাওঁ মই লগাইছোঁ লগালোঁ চলি গ'ল কিন্তু আমাৰ যিটো মানে মেড ইন জাৰ্মান পেকিংটোত থাকি মোৰ পেকিংটোৱে দিন বেছিকৈ গ'ল দেই না এইটো মই হেৰি কৰে মানে বেছিকৈ কোৱা নাই কথাটো যেতিয়া বেছি দিন গ'ল যোৱাৰ পিছত তেতিয়া মানে মোক সুধিলে ইঞ্জিনিয়াৰ হেৰি এতিয়া পেকিং মই বোলো পেকিং আনিলে নাই পেকিংটো ছাপ্লাই কৰক কাৰণ সেইটো কাম ময়ে কৰিব লাগে বৰ কঠিন কাম তাৰমানে বৰ গৰমত ভিতৰত হাত সোমাই পেলাই কামটো কৰিব লাগে ডাঙৰ মেচিন তাৰপিছত তেতিয়া ক'লে যে হেৰি নহয় পেকিংটো অহা নাই জাৰ্মানৰ পৰা পেকিং এতিয়ালৈকে ছাপ্লাইয়ে নাই এতিয়া বোলে মই বোলে এটা কাম কৰক তেতিয়াহ'লে মই এটা মেজাৰমেণ্ট দিওঁ ৱৰ্কশ্বপত দি পেলাই এটা ইয়াৰ ফৰ্মাৰ ৰেডিমেড ফৰ্মাৰ এটা বনাওঁ কাৰণ কামটো সদায় ময়ে কৰি থাকিব লাগিব আৰু হাতবিলাক পুৰে তাৰমানে এই হাত সোমাওঁতে হেণ্ড গ্ল'ভছ ইমানলৈকে থাকে বাকী অংশবিলাকত হেৰি কৰে আৰু অত্যন্ত গৰম ৰতা চতাবিলাক ভিতৰত ভৰাব লাগে তেতিয়া মানে বোলে হেৰি কৰ তই মেজাৰমেণ্টটো দে তাৰপিছত মই তেওঁৰ লগত টেবুলত বহি পেলাই মই ড্ৰয়িংটো দি দিলোঁ বোলে এইটো অৰ্ডাৰ দি দিয়ক আপোনালোকে এনেকৈ শিকক আমি এনেকৈ পেজ দি পেলাই মেনুৱেলি ওপৰৰ পৰা থ্ৰেডিঙত তাৰমানে পেজ দি পেলাই তাক চেপেটা কৰি মানে ফৰ্মাৰ ভিতৰত একদম একজেক্ট বস্তুটো ওলাই যাব তাক বনাই দিলোঁ হৈ গ'ল হৈ যোৱাৰ পিছতে সিহঁতে মইতো বনালোঁ বাৰবাৰতো সি ল'লে আৰু আমাৰ প্লেন ইঞ্জিনিয়াৰ যিটো আছিলে লৈ পেলাই সি মানে ডেপুটি মেনেজাৰ হৈ মানে প্ৰমোশ্যনো পাই গ'লগৈ পিছত অকল সেইটোৱে নহয় মই তেনেকুৱা মডিফিকেশ্যন বহুত কৰিছিলোঁ ধৰক আমাৰ অসমৰ ইণ্ডাষ্ট্ৰিবিলাক মৃত পাই কেলৈ হয় আমি অসমীয়া মানুহবিলাক কৰাপশ্যন বহুত কৰাপ্টেড সঁচাকৈ হয় আমি পিছৰ কথাটো চিন্তা নকৰোঁ মোৰ ল'ৰাটোৱে কি খাব ক'ত চাকৰি কৰিব এইটো কথা চিন্তা নকৰোঁ মই আলুৱে পুলিয়ে খাই পেলাই মই শেষ কৰি ৰজা হওঁ তাৰপিছত দেখিব যে সেই অস্থিৰ ধনজন জীৱনৰ যৌৱন সেই হোৱা গ'ল ল'ৰাটোকো লাষ্টত গৈ পেলাই অমানুহ বনালোঁ সিও ধন টকা পইচা দৌলতৰ মাজত ডাঙৰ হোৱাৰ পিছত সিও দুখ দুৰ্গতি কাম কি বস্তু বুজি নোপোৱাকৈ গ'ল যেতিয়া এটা বয়স পাবগৈ বাপেকৰ উপাৰ্জনখিনি শেষ হ'ব তাৰপিছত দেখিব যে সি এটা হয়
ডাৰ্কছ এটেক হ'ব, নহয় মদাহী হ'ব, নহয় মানে সোনকালে আত্মহনন হ'ব। খুব সুন্দৰ। আমি তেখেতৰ কথাখিনিৰ পৰা এটা কথা বুজি পালোঁ যে সৃষ্টিশীল মনোবৃত্তিটোৱে হৈছে জীৱনৰ এটা মূল মন্ত্ৰ, আৰু তেখেতৰ মূল মন্ত্ৰ আছিলে মানে তেখেতে চেলেঞ্জ লৈছে যে অন্য এজন মানুহে যদি পাৰিছে ময়ো এই কামটো কৰিম, যদি মই এই ছেক্টৰতে কাম কৰোঁ। গতিকে মই বৰ্তমান নৱপ্ৰজন্মসকলক ক'ব বিচাৰোঁ, তোমালোকে যিটো চবতছে মনোগ্ৰাহী কাম হিচাপে বৰ্তমান চিনাক্তকৰণ কৰিছা, সেই মনোগ্ৰাহী কামটোত মেধাপোতাসকলক তোমালোকে অনুসৰণ কৰা। আৰু মেধাপোতাসকল মানে যদি তুমি গান গাব ভাল পোৱা তেতিয়াহ'লে জুবিন গাৰ্গক অনুসৰণ কৰা। জুবিন গাৰ্গে যদি পাৰিছে তুমিও পাৰিবা। জুবিন গাৰ্গে পাৰিছে যে কেৱল জুবিন গাৰ্গে আজি যিটো গান গাইছে আজিৰ কাৰণে পোৱা নাই, জুবিন গাৰ্গৰ সেই গানটো গোৱাৰ আঁৰত মিনিমাম আজিলৈকে 30-40 বছৰৰ সাধনা সোমাই আছে। গতিকে নিজকে তেনেকৈ সাধনাৰ ব্ৰতী কৰা, নিজৰ মনত উদ্যম আনা, সেই উদ্যমেৰে আগবাঢ়া, নিশ্চয় দেখিবা তুমিও এটা দিনত গৈ পেলাই নিজকে সেই গন্তব্যস্থানৰ অধিকাৰী মানে হিচাপে পাবা। হয় বৰদুতা, মই জানিব বিচাৰোঁ সমাজকৰ্মী হিচাপে, যিহেতু সমাজকৰ্মী এজনৰ দায়িত্ব সমাজখনৰ পূৰ্ণাংগ বিকাশ, গতিকে আপুনি সমাজখনৰ পূৰ্ণাংগ বিকাশৰ ক্ষেত্ৰত কিছু আপোনাৰ ভূমিকাৰ বিষয়ে যদি জানিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ সমাজকৰ্মী হিচাপে আপোনালোকৰ দৃষ্টিভংগীৰে সমাজখনৰ সেই কৃষ্টি সংস্কৃতিক ৰক্ষা কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপ অৱলম্বন কৰিছে? হয়, আমি বিশেষকৈ এতিয়া ধৰক আমাৰ শংকৰী কলা কৃষ্টি যিখিনি সম্বল, সেই বস্তুখিনি এতিয়া প্ৰায় মৃতপ্ৰায় নিচিনা হৈ পৰিছে। এতিয়া ধৰক নাম এষাৰ গাবলৈ যাওঁতে নামতিৰো অভাৱ, তাৰ লগে লগে ধৰক মানে এই বাদ্যযন্ত্ৰ, দবাটো বজোৱা, নেগেৰাটো বজোৱা, তালযোৰ বজোৱা, আকৌ তেনেকৈ বিহুৰ সময়ত ঢোল এটা বজাবলৈ লোৱা নাই। গতিকে আমি সেই বস্তুখিনিৰ ওপৰত অকণমান মানে হেৰি দিছোঁ, দি এতিয়া আমি এই যোৱা ভাদ মাহটোত আমাৰ এইখিনিত বিশেষকৈ 2-3টা নামঘৰে আমি সৰু সৰু ল'ৰা ছোৱালীখিনিক অন্ততঃ ধৰক এতিয়া ক্লাছ 7-8ৰ পৰা এই আপ টু মানে তলৰ ফালে দ্বিতীয়মান শ্ৰেণীলৈকে পঢ়া, দ্বিতীয়মান শ্ৰেণীৰ পৰা 7-8লৈকে এইখিনি ল'ৰাক নিযুক্তি দি মানে আমি দবা নেগেৰা বজোৱাই আমি নাম গাবলৈ সক্ষম হৈছোঁ। ডাঙৰ মানুহৰ বুঢ়া মানুহে গোৱা নামৰ লগত তেওঁলোকে এতিয়া বাদ্যযন্ত্ৰ বজাব পৰা হৈছে। আৰু আমি এটা লক্ষ্য ৰাখিছোঁ যে যিহেতু বছৰটোত মানে 365 দিনে এবছৰ আৰু 52টা সপ্তাহ থাকে, স্কুলীয়া ল'ৰাখিনিক আমি 52টা সপ্তাহেৰে সৈতে খোলৰ আৰু এনেই গায়ন চায়নৰ এটা কৰ্মশালা খুলিম বুলি আমি পৰিকল্পনা মনত লৈছোঁ দেই। যদি কোনো অসুবিধা নহয়, গতিকে বা জীয়াই যদি থাকোঁ আৰু আমি ৰাইজক এই কথা অৱগত কৰিছোঁ, আৰু মানে পৰৱৰ্তী অৱস্থাত আমি তেনেকুৱা এটা কৰ্মশালাৰ মাধ্যমেদি শংকৰী কৃষ্টিটোক আমি মানে আগুৱাই নি এই তেওঁলোকৰ কণ যুৱকসকলৰ মাধ্যমেদি যাতে এখন ভাওনা ধৰি পেলাই তেওঁলোকৰ দ্বাৰাই ভাওনা, আমাৰ ইয়াতো শিশু ভাওনা হয় কিন্তু দেই, ভাওনা পাতিব পাৰোঁ, তাৰ এটা প্ৰয়াস আছে। ধন্যবাদ। দৰ্শকৰাই চাওক, আমাৰ হেৰাই যাব ধৰা কৃষ্টি সংস্কৃতিসমূহক এই আমাৰ গুণীজ্ঞানী ব্যক্তিসকল যিসকলৰ অনুভৱ বহুতেই আছে জীৱনজোৰা, তেওঁলোকে আমাৰ কৃষ্টি সংস্কৃতিসমূহকো ৰক্ষা কৰিবৰ কাৰণে বিশেষ ভূমিকা পালন কৰি আহিছে আৰু কৰাৰ ক্ষেত্ৰতো মনোনিৱেশ পালন কৰিছে। ঠিক তেনেকৈ আমি আমাৰ অঞ্চলৰ, আমাৰ মৌজাটোৰ, আমাৰ নগাঁৱৰ গোটেই অঞ্চলৰ ৰাইজসকলক এটা আহ্বান জনাব বিচাৰোঁ, আপোনালোকেও তেনেকুৱা কিবা এটা সৃষ্টিশীল মনোবৃত্তি লগ, আপোনালোকেও আপোনালোকৰ নিকটৱৰ্তী কণ শিশুসকলক যদিহে এনেকুৱা কৰ্মশালাৰে আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ, আমাৰ গুৰুজনাৰ সেই কৃষ্টি সংস্কৃতিসমূহক যদি সৰুৰে পৰা শিকায়, তেতিয়াহ'লে ভৱিষ্যতলৈ গৈ তেওঁলোকেও একোজন বৰবায়নৰো অধিকাৰী হ'বগৈ পাৰিব। গতিকে এনেকৈ সৃষ্টি হয়, এনেকৈ যাত্ৰা হয়, আৰু এনেকৈ গৈ পেলাই এদিন গৈ এটা নিৰ্দিষ্ট মুকাম হাচিল কৰা যায়। আপুনিতো এজন জন্মগতভাৱে বৰবায়ন হৈ বা বৰগায়ন হৈ পেলাই জন্মগ্ৰহণ নকৰে। গতিকে বহুত ভাল লাগিলে আপোনালোকৰ কথা বতৰা পাতি, আপোনালোকৰ দৃষ্টিভংগী, আপোনাৰ সমাজখনৰ প্ৰতি থকা দয়াবদ্ধতা, আপোনাৰ বৰ্তমান যুৱ প্ৰজন্মৰ প্ৰতি দিয়া পৰামৰ্শ, সকলোৰে বাবে মই পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু সময়ৰ এটা সীমা থাকে, গতিকে আজিৰ বাবে দৰ্শক ৰাইজ আপোনাৰ খবৰৰ পৰা বৰদুতা আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।